মজিয়ালে মই দিগন্ত কুমাৰ নাথে আপোনালোকক আদৰিছোঁ। আমাৰ ভোট গ্ৰহণলৈ মাজত 15টা দিন বাকী থকা অৱস্থাত আমি পাতিবলৈ লৈছোঁ শাসকীয় মিত্ৰজোঁটৰ ক'ত প্ৰত্যাহ্বান। এই বিষয়লৈ আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আজিৰ দিনটোত মনোনয়ন পত্ৰৰ পৰীক্ষণ হ'ল, বহুকেইখন মনোনয়ন বাতিল ঘোষণা কৰা হ'ল। এনেধৰণৰ কাৰ্যসূচীৰ মাজত নিৰ্বাচন আয়োগে নিজৰ কাম সম্পন্ন কৰিবলৈ আগবাঢ়িছে। প্ৰাৰ্থীসকলৰ মাজতো প্ৰচাৰৰ ধুমধাম আৰম্ভ হৈছে। যিসকল প্ৰাৰ্থীৰ মনোনয়ন গ্ৰাহ্য হৈছে বা যি সমষ্টিত সেইসকল প্ৰাৰ্থীয়ে খেলিবলৈ ইচ্ছা কৰিছে, তেওঁলোকে বিভিন্ন মাধ্যমৰ মাজেৰে ভোটাৰৰ কাষ চাপিবলৈ চেষ্টা কৰিছে। এই সময়ত আমি এটা গুৰুত্বপূৰ্ণ বিষয়লৈ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। শাসকীয় মিত্ৰজোঁটৰ ক'ত প্ৰত্যাহ্বান, ক'ত প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব, সেই বিষয়লৈ আমি আলোচনা কৰিম। মই আলোচনাৰ বাবে প্ৰথমে আদৰিছোঁ এগৰাকী ৰাজনৈতিক বিশ্লেষক শ্ৰমিক কটকী ডাঙৰীয়া। তেখেতৰ দৃষ্টিকোণৰ পৰা বহুখিনি কথা ক'ব। মই আদৰিছোঁ APCC প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ নেকিব দুলুল ডাঙৰীয়া। তেখেতৰ দলীয় বক্তব্য আপোনালোকৰ সন্মুখত আগবঢ়াব। মই আদৰিছোঁ অসম জাতীয় পৰিষদৰ মুখপাত্ৰ আৰতি দেৱী। তেখেতৰ মন্তব্য ক'ব। মই আদৰিছোঁ BJP দলৰ মুখপাত্ৰ প্ৰাঞ্জল কলিতা। মই অনুষ্ঠান প্ৰাঞ্জল কলিতাৰ পৰাই আৰম্ভ কৰিব বিচাৰিছোঁ, পৰ্যালোচনা তেখেতৰ পৰাই আৰম্ভ কৰিব বিচাৰিছোঁ। মই প্ৰাঞ্জলক পোনপটীয়াকৈ এই কথা সুধিব বিচাৰিছোঁ যে নিৰ্বাচনলৈ মাজত 15টা দিন বাকী আছে। এই সময়ত আপোনালোকে কি অনুভৱ কৰে, আপুনি কি অনুভৱ কৰে, কোন কোন সমষ্টিত আপোনালোকে কেনেদৰে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব, আপুনি যদি চমুকৈ ব্যাখ্যা কৰে। হয়, ধন্যবাদ ডাঙৰীয়া। ইতিমধ্যে আজি নিৰ্বাচন আয়োগৰ স্ক্ৰুটিনি সম্পূৰ্ণ হৈছে আৰু আমি প্ৰাপ্য খবৰ অনুসৰি প্ৰায় 56গৰাকী প্ৰাৰ্থীৰ মনোনয়ন আচলতে বাতিল হৈছে। গতিকে যিসমূহ প্ৰাৰ্থীৰ আজি মনোনয়ন বৈধ হৈছে, গতিকে সকলোলৈ আমাৰ শুভেচ্ছা থাকিলে। আৰু সকলোৱে যি ভাৰতবৰ্ষৰ বা অসমৰ যি গণতন্ত্ৰৰ যি এক ডাঙৰ উৎসৱ, নিৰ্বাচন সকলোৱে অৱতীৰ্ণ হ'ব আৰু অহা 9 এপ্ৰিল তাৰিখে অসমৰ জনতাই ভোটদান কৰিব। গতিকে মই সকলোৰে অনুৰোধ যে সকলোৱে যেন ভোটদান কৰে আৰু 100% যাতে ভোটাধিকাৰ সাব্যস্ত হয় অসমৰ পৰা। গতিকে এই মুহূৰ্তত যদি আমি চাবলৈ যাওঁ, ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁট যি আমাৰ NDA, এই NDA 126টা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। তাৰে 11খনত BPF আৰু 26খনত অসম গণ পৰিষদ আৰু অন্যান্য বাকী 90খন আসনত ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী, তেখেতে ঘোষণা কৰিছিলে যে 104খন আসনত কোনো ধৰণৰ প্ৰত্যাহ্বান ভাৰতীয় জনতা পাৰ্টীৰ বাবে এই মুহূৰ্তত নাই। গতিকে 104খন আসনত আমি জয়ী হ'বলৈ আমি আগবাঢ়িছোঁ। আৰু বাকী 22খন আসনত, যিসমূহ আসনত আচলতে য'ত 80শতাংশতকৈও অধিক য'ত পূৰ্ববংগীয় মূলৰ ভোটাৰ আছে বা মিয়া ভোটাৰ আছে, বা য'ত 90% পৰ্যন্ত, আনকি এনেকুৱা কিছুমান সমষ্টি আছে অসমৰ য'ত প্ৰায় 99% য'ত আচলতে পূৰ্ববংগীয় মূলৰ ভোটাৰ। গতিকে এই সমষ্টিসমূহত নিশ্চয়কৈ হয়তো আমাৰ ভাল ফল নাহিব, কিন্তু এনেকুৱা নহয় যে সমষ্টিসমূহত ভাল ফল নাহিলেও সেই অঞ্চলসমূহৰ উন্নয়ন ৰৈ যাব বা উন্নয়ন স্থবিৰ হ'ব। কাৰণ বিগত সময়তো সেই যিসমূহ অঞ্চল আছিলে তাৰ প্ৰত্যেকটো সমষ্টিতে 15,000কৈ মহিলাই অৰুণোদয় আঁচনি পাইছিলে, 10,000কৈ অধিক মহিলাই মুখ্যমন্ত্ৰী উদ্যমিতা অভিযান আঁচনি পাইছিলে, ৰাস্তা হৈছে, দলং হৈছে। গতিকে অসমৰ যি সাৰ্বাংগীন বিকাশ, এই অসমৰ সাৰ্বাংগীন বিকাশটোৱে ভাৰতীয় জনতা পাৰ্টীৰ মূল লক্ষ্য। গতিকে আমি ক'ব বিচাৰিছোঁ যে চৰকাৰ অহাৰ পিছত আমি নিশ্চয়কৈ বহুখিনি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ম। কাৰণ আজিৰ যুৱ প্ৰজন্মই হওক বা আজিৰ যি উঠি অহা প্ৰজন্ম বা অন্যান্য যিসমূহ ভোটাৰ আছে, আজি প্ৰায় 35 বছৰৰ তলৰ প্ৰায় 62 লাখ ভোটাৰ আছে। গতিকে এই 62 লাখ ভোটাৰেই হওক বা আগতে কেতিয়াও এনেকুৱা ধৰণৰ BJP চৰকাৰৰ দিনত হোৱা অভূতপূৰ্ব উন্নয়নৰ মুখ নেদেখা কিছুমান যিসমূহ আমাৰ ভোটাৰ আছে, গতিকে তেওঁলোকৰ কাৰণে আমাৰ এটা প্ৰত্যাহ্বান এইকাৰণে হ'ব কাৰণ এতিয়া অসমৰ জনতাই কম্পেয়াৰ আচলতে কংগ্ৰেছৰ লগত নকৰে। কাৰণ তেওঁলোকে কংগ্ৰেছৰ যি প্ৰতাৰণাৰ যি দলিল আছিলে বা কংগ্ৰেছৰ যি প্ৰতাৰণাৰ কেন্দ্ৰই হওক বা ৰাজ্য চৰকাৰে হওক, যিজনে প্ৰতাৰণা কৰিছিলে, আজিকালি তেওঁলোকে কংগ্ৰেছৰ লগত ভাৰতীয় জনতা পাৰ্টী তুলনা কৰিবলৈ বন্ধ কৰিলে। এতিয়া তেওঁলোকে তুলনা কৰে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰথম 5 বছৰ কাৰ্যকালৰ লগত দ্বিতীয় 5 বছৰৰ কাৰ্যকাল, যে প্ৰথম 5 বছৰত কিমানখিনি উন্নয়ন হৈছে আৰু দ্বিতীয় কাৰ্যকালত কিমানখিনি উন্নয়ন হ'ল। গতিকে তৃতীয়টো কাৰ্যকালততো অসমৰ জনতাই তেওঁলোকৰ দৃষ্টি নিক্ষেপ কৰি থাকিব যে তেওঁলোকে যি দ্বিতীয়টো কাৰ্যকালৰ তুলনাত তেওঁলোকে কিমানখিনি আচলতে আগবাঢ়ি গ'ল। ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে যে কেইবাটাও সপোন লৈ তেওঁ আগবাঢ়িছে। বিগত সময়ত প্ৰায় 1.5 লাখ বিঘা ভূমি বেদখলমুক্ত কৰা হ'ল আৰু এই যি ভূমি বেদখলমুক্ত কৰা হ'ল, এয়া আচলতে সহজ সাধ্য নাছিলে ভাৰতীয় জনতা পাৰ্টী চৰকাৰখনৰ কাৰণে। কাৰণ যেতিয়া পোনপ্ৰথমবাৰৰ কাৰণে যেতিয়া বটদ্ৰৱা থান বেদখলমুক্ত কৰিবলৈ গৈছিলে, গতিকে তাৰে উত্তেজিত জনতাই বেতদ্ৰৱা যিখন থানা আছিলে, থানাখন জ্বলাই দিছিলে। ঠিক তেনেদৰে আমি চাবলৈ যাওঁ যদি আজি
ধুবুৰীতে হওক বা গোৱালপাৰাতে হওক যেতিয়া উচ্ছেদ কৰা হৈছিলে যি প্ৰত্যাহ্বান বহুখিনি আছে। হয়, গতিকে কংগ্ৰেছৰ নেতৃত্বত তেওঁলোকে দিল্লীৰ পৰা তেওঁলোকে মানুহ আনি অসমখনক আচলতে যিখন ফুল ছবি এখন তেওঁলোকে সমগ্ৰ বিশ্বতে দাঙি ধৰিব বিচাৰিছিলে। ঠিক তেনেকৈ আগন্তুক যিহেতু 5 বছৰত আমি ইতিমধ্যে লক্ষ্য স্থিৰ কৰা হৈছে যে 5 লাখ বিঘা ভূমি বেদখলমুক্ত কৰা হ'ব। নিশ্চয় ইয়াৰ বিৰুদ্ধেও আচলতে কংগ্ৰেছেই হওক বা অন্যান্য যিসমূহ ৰাজনৈতিক দল আছে তেওঁলোকে ইয়াৰ বিৰোধিতা কৰিব। গতিকে সহজ খাদ্য নহ'ব। 2 লাখ চাকৰি দিয়াৰ কথা ঘোষণা কৰিছে। ইতিমধ্যে আমি পূৰ্বে যি 1 লাখ চাকৰি দিম বুলি কৈছিলে 2021 চনত, সেই সীমা অতিক্ৰম কৰি প্ৰায় 1,65,000 চাকৰি এইখন চৰকাৰে প্ৰদান কৰিছে। গতিকে অনাগত সময়তো পুনৰ 2 লাখ চাকৰি প্ৰদান কৰা হ'ব বুলি কৈছে। গতিকে তাৰ ক্ষেত্ৰতো কিছু হয়তো আমাৰ আহিব পাৰে বাধ্যবাধকতা, কিন্তু সেইসমূহ আমি হেলাৰঙে আমি অতিক্ৰম কৰিম বুলি আমি ভাবোঁ। গতিকে এইবাৰ নিৰ্বাচন এক উল্লেখনীয় নিৰ্বাচন, অসমবাসীৰ কাৰণে এক উল্লেখনীয় নিৰ্বাচন। প্ৰত্যাহ্বানৰ কেনেধৰণৰ সন্মুখীন হ'ব? ইতিমধ্যে মই উল্লেখ কৰিলোঁ যে 104খন আসনত ভাৰতীয় জনতা পাৰ্টী মিত্ৰতাধীন যি তাতে প্ৰত্যাহ্বান নাই। এই 104খন সমষ্টিত কোনো ধৰণৰ প্ৰত্যাহ্বান নাই। ইতিমধ্যে দিল্লী মিছনৰ যোগেৰে প্ৰায় 100খনতকৈ প্ৰায় 105খন আসন, আমি বৰক্ষেত্ৰী আসনখন যিহেতু তাত 50-50 বুলি আমি কওঁ কিন্তু সেইখন আসনো আমি এবাৰ জয়ী হ'বলৈ আমি সক্ষম হ'ম। যোৱাবাৰ তাত কংগ্ৰেছ জয়ী হৈছিলে। গতিকে এই আসনখনক লৈ বাদ দি বাকী 104খন আসন আৰু সেই আসনখন ধৰি প্ৰায় 105খন আসন আমি এবাৰ জয়ী হ'বলৈ গৈ আছোঁ। গতিকে অনাগত সময়ত এই 105খন আসনতে ক্ষান্ত নাথাকি কেনেকৈ আমি সকলোবোৰ 126খন আসনে যাতে ভাৰত মাতৃৰ হৈ কাম কৰা, অসমবাসীৰ হৈ কাম কৰা, অসমৰ খিলঞ্জীয়াৰ কথা কোৱা, আমি তাৰ পৰা যাতে বিধায়ক বা আমি তাৰ পৰা যাতে প্ৰতিনিধি জয়ী কৰাই আনিব পাৰোঁ। গতিকে তেনেকুৱা ধৰণৰ প্ৰত্যাহ্বান থাকিব আৰু প্ৰত্যাহ্বান আমি গ্ৰহণ কৰিছোঁ। প্ৰত্যাহ্বান হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গ্ৰহণ কৰিছে, প্ৰত্যাহ্বান বিজেপি দলে গ্ৰহণ কৰিছে আৰু অনাগত সময়ত কেৱল অসমৰ খিলঞ্জীয়া ভোটাৰেৰেহে এখন চৰকাৰ চলিব। প্ৰাঞ্জল কলিতাক মই ধন্যবাদ জনাইছোঁ। তেখেতৰ পৰা জানিব লগা আমাৰ বহুকেইটা কথা আছে, যেনে প্ৰত্যাহ্বানৰ কথা যিহেতু আমি পাতিবলৈ আৰম্ভ কৰিছোঁ। দিছপুৰ সমষ্টিৰ কথা ইয়াত নিশ্চিন্তভাৱে আহে, হাফলং সমষ্টিৰ কথা আহে, শিৱসাগৰৰ কথা আহে, মধ্য গুৱাহাটীৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক কিছু চৰ্চা অব্যাহত আছে। তেনেধৰণে আমি বহুকেইটা সমষ্টিৰ কথা আমি পাতিব লাগিব। মই পৰ্যায়ক্ৰমে মই প্ৰাঞ্জল কলিতাৰ ওচৰলৈ আহিম আৰু তেখেতৰ মতামত জনাৰ মই প্ৰয়াস কৰিম। মই আহিছোঁ শ্ৰমিক কটকী ডাঙৰীয়াৰ ওচৰলৈ আৰু শ্ৰমিক কটকী ডাঙৰীয়াকো মই এই কথাই সুধিব বিচাৰোঁ যে এইবাৰ নিৰ্বাচনত এগৰাকী বিশ্লেষক হিচাপে আপুনি ক'ব আমাৰ শাসকীয় মিত্ৰজোঁট কেনেধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ গৈ আছে? ধন্যবাদ। কথা হ'ল কি, তেখেতে যিখিনি ক'লে যে 105খনত তেওঁলোক কনফিডেণ্ট। হয়। তো এতিয়া এইটো ক্ষেত্ৰত এনেকুৱা লাগিছে, ঠিক আছে আপোনালোকে ইমান অভাৰ কনফিডেন্সটো মোৰ হিচাপত ভাল নহয়। যুদ্ধ ক্ষেত্ৰত যেতিয়া নামিছে তাতেতো ডেফিনেটলি যিটো বিৰোধী পক্ষ তেওঁলোকেও হাত সাৱটি বহি নাথাকে। আপুনি যদি চাবলৈ যায়, আপুনি অলপ আগতে ক'লে যে দিছপুৰ সমষ্টিয়ে হওক বা মধ্য গুৱাহাটীয়ে হওক বা হাফলঙেই কওক বা ইভেন শিৱসাগৰে কওক বা যোৰহাটেই কওক, প্ৰত্যেকটো সমষ্টিতে কিবা নহয় কিবা বিৰোধী পক্ষৰ আপুনি একেবাৰে ওলাই কৰিব নোৱাৰে। তেখেতে যে একেবাৰে আমি অভাৰ কনফিডেন্স হ'ব পাৰে। কিছুমান এনেকুৱা ধৰণৰ সমষ্টি আছে যিবোৰ নেকি হয়তো আমাৰ যিটো কোৱা যায় যে ৰাইজবিলাক ধৰক অকণমান গাঁৱৰ হেৰিটো বেছি আছে, চহৰৰ তেনেকুৱা ধৰণৰ ভোটাৰ্ছবিলাক কম আছে। কিন্তু যোৰহাট, দিছপুৰ, মধ্য গুৱাহাটী এনেকুৱা ধৰণৰ কিছুমান সমষ্টি আছে য'ত নেকি আপোনালোকক মই যদি ক'বলৈ যাওঁ, যোৰহাট সমষ্টিতে এতিয়া তেওঁলোকে কি কৰিব, দলতকেও তেওঁলোকে চাবলৈ বিচাৰিব যে তাত মুখখন কাৰ আছে, প্ৰাৰ্থীজন কোন। ঠিক তেনেকৈ দিছপুৰত এতিয়া চাবলৈ গ'লে দুইজনেই কংগ্ৰেছ, এজন এইটো ফ্লিপ কৰা বুলি কোৱা যাব যে মীৰা বৰঠাকুৰ আছিলে বিজেপি, আহিলে কংগ্ৰেছৰজন আহিলে বিজেপিত। গতিকে এনেকুৱা ধৰণৰ হয়। তাত যিহেতু শিক্ষিত ভোটাৰৰ সংখ্যা বহুত বেছি থাকে এইবোৰ জাগাত, গতিকে ডেফিনেটলি প্ৰত্যাহ্বান আহিবই। কাৰণ তাত প্ৰত্যেকজন নেতা যি দুজন আছে, এতিয়া চাবলৈ গ'লে মীৰা বৰঠাকুৰে কওক বা প্ৰদ্যুৎ বৰদলৈয়ে কওক, প্ৰদ্যুৎ বৰদলৈ এই ক্ষেত্ৰততো অকণমান বেক ছিটতহে যাব। কাৰণ তেওঁৰ ব্যক্তি হিচাপে তেওঁ দিছপুৰত কোনো ধৰণৰ তেওঁৰ মোৰ হিচাপততো লগা নাই যে তেওঁ ব্যক্তি হিচাপে মানুহে একচেপ্ট কৰিব। হয়তো দল হিচাপে তেখেতক একচেপ্ট কৰিব পাৰে, কিন্তু ব্যক্তি হিচাপে নকৰিব। কিন্তু মীৰা বৰঠাকুৰৰ কথাটো হ'ল কি, তেওঁ বিজেপিৰ সময়তো দিছপুৰ সমষ্টি লৈ ফ'কাছ হৈ পেলাই এটা সময়ত কাম কৰি আছে। তেওঁৰো লয়েল বহুতখিনি থাকিব, মানুহ নেতা থাকিব, বাহিৰত হয়তো বিজেপি বুলি দেখাব, ভিতৰি হয়তো তেওঁৰ লগতো থাকিব পাৰে। গতিকে বহুতৰ প্ৰদ্যুৎ বৰদলৈৰ এগেইনষ্টত এতিয়া জয়ন্ত দাস তেখেত আহিছে, তেখেতৰো হয়তো ফলোৱাৰ 35 বছৰ তেওঁ বিজেপি কৰিছে, বিজেপি দলত 35 বছৰ থকা মানুহ এজনৰ বহুত বন্ধু বান্ধৱ থাকিব। সেইটো সন্মুখত হয়তো তেওঁলোকে বিজেপিৰ পৰা ক'ব যে আমি বিজেপিতে আছোঁ, কিন্তু হয়তো ভিতৰি তেওঁ হয়তো জয়ন্ত দাসৰ অলপ হ'লেওতো তেওঁ তৃণমূল পৰ্যায়ৰ পৰা বিজেপি তেওঁ হয়তো 35 বছৰ মুখৰ কথা নহয়। ঠিক তেনেকৈ ধৰক এতিয়া মধ্য গুৱাহাটীৰ যিটো সমষ্টি,
সেইটোত এজন অনা অসমীয়া দিয়াৰ লগে লগে তাত অসমীয়াৰ চেণ্টিমেণ্টটো আহি যাব ন' ডাউট তাতে ডিলিমিটেশ্যনৰ সময়ত অনা অসমীয়া ভোটাৰৰ সংখ্যা বহুত বেছি কাৰণে তাত তেওঁলোকে সেইটো হয়তো সেই সমষ্টিটোৱেই অনা অসমীয়াৰ কাৰণে ৰাখাৰ নিচিনা কৰি লৈছে গতিকে সেই সমষ্টিত হয়তো এনেকুৱা ধৰণৰ অসমীয়া চেণ্টিমেণ্ট সেই সমষ্টিটোত নাহিব পাৰে কিন্তু সেই যিটো চেণ্টিমেণ্ট জাতীয়তাবোধৰ যিটো চেণ্টিমেণ্ট সেইটো বেলেগ সমষ্টিটো তাৰ কোনো প্ৰভাৱ পৰিব পাৰে গুৱাহাটীৰে হয়তো কোনোবা সমষ্টিত পৰিব পাৰে বা অন্যান্য অসমৰ এনেকুৱা সমষ্টিত হয়তো প্ৰভাৱ পৰিব পাৰে যে হয় বিজেপি কিজানি জাতীয়তাবাদটো বোধটো নোহোৱা হৈ এতিয়া কাৰণ এটা সময়ত জাতি মাটি ভেটি কৈ পেলাই আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আহিছিলে 14ত বা 16ত গতিকে সেই বস্তুটোৰ হয়তো এফেক্টটো থাকিব বিশেষকৈ আৰবান যুগত মানে গাঁৱৰ কিন্তু এটা কথা মই আজিকালি গাঁও বা চহৰ বুলি ভাগ কৰিব কিয় নোৱাৰি কাৰণ আজিকালি গাঁৱতো আপুনি যদি চাই আগৰ সেই গাঁৱৰ পৰিৱেশটো নাই প্ৰত্যেকজন ভোটাৰ প্ৰত্যেকজন নাগৰিকে আজিকালি ছ'চিয়েল মিডিয়া হাতে হাতে সেইটো মানে চাবলৈ গ'লে যিটো IT ৰিভলিউশ্যন সেইটোৱে তেনেকুৱা ধৰণৰ কৰি দিলে চহৰ আৰু গাঁৱৰ যিটো এটা পাৰ্থক্য আছিল সেইটো সম্পূৰ্ণ নোহোৱাৰ নিচিনাই হৈ গৈছে এতিয়া গতিকে সেইবোৰত যে প্ৰত্যাহ্বান নাথাকিব বিজেপি সেইটো কিন্তু ক'ব নোৱাৰি হয়তো এই লাষ্ট এক মাহৰ ভিতৰত আগতে বহুতখিনি দিলে তেওঁলোকে উন্নয়ন কৰা বুলি ক'লে বা কৰিছেও বা অন্যান্য যিবোৰ কাম কৰিছে এতিয়া সেই মানুহখিনিক যিখিনি প্ৰত্যেকজন মানুহকে যেনেকুৱা ধৰণে সহায় কৰিবলৈ চেষ্টা কৰিছে য'ৰ পৰাই নহওক ধাৰ কৰিয়ে আনক বা নিজৰ ৰিচোৰ্চৰ পৰাই হওক যিখিনি কৰিলে সেইবোৰৰ ক্ষেত্ৰতো কিন্তু যেতিয়া জাতীয়তাবোধৰ কথা আহি যায় তেতিয়া হয়তো অলপ বস্তুটো বেলেগ ধৰণেও গুচি যাব পাৰে হয় এটা গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান নাথাকিব বুলি আপুনি একেবাৰে ক'ব নোৱাৰে তেওঁলোকে ইমান বেছি 105খনত আমি পামেই বুলি যদি কয় সেইটো কিন্তু মই এজন নিৰপেক্ষ ব্যক্তি হিচাপে অলপ বস্তুটো তেওঁৰ কথাখিনি অলপ আমি ল'বৰ কাৰণে অকণমান অসুবিধা কটকী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ তেখেতে যথেষ্টখিনি কথা ক'লে মই তেখেতৰ ওচৰলৈ পুনৰ আহিছোঁ নেকিব দুৰুল ডাঙৰীয়াৰ ওচৰলৈ প্ৰদেশ কংগ্ৰেছৰ এগৰাকী মুখপাত্ৰ তেখেতে এটা কথা ক'ব লাগে আমাৰ দৰ্শকক জনাব লাগে যে বিৰোধীয়ে শাসকীয় মিত্ৰজোঁটক প্ৰত্যাহ্বান ক'ত কেনেদৰে জনাব বা জনাবলৈ সক্ষম হ'বনে নাই সেই কথা আপুনি স্পষ্ট কৰক হয় সন্মুখত যেহেতু অসম বিধানসভা নিৰ্বাচন সময় একেবাৰে তাকৰ হয় 15 দিন গতিকে মাত্ৰ 15টা দিন গতিকে সময় কাৰোৰে নাই প্ৰত্যাহ্বান প্ৰথমতে আজি আপোনালোকৰ এই চেনেলৰ জৰিয়তে মই প্ৰথমতে অসম নিৰ্বাচন আয়োগক অনুৰোধ জনাব বিচাৰিছোঁ তেওঁলোকৰ যাতে ভূমিকা নিৰপেক্ষতা হয় অসম নিৰ্বাচন আয়োগক মই অনুৰোধ জনাব বিচাৰিছোঁ তেওঁলোকৰ প্ৰতিটো কৰ্ম প্ৰতিটো কাৰ্য যাতে নিৰপেক্ষতা ভূমিকা পালন কৰে কাৰণ 15 তাৰিখে আপোনাৰ নিৰ্বাচন ঘোষণা কৰিলে 16 তাৰিখৰ পৰা অধিসূচনা জাৰি হ'ল আজি হৈ গ'ল আপোনাৰ 24 তাৰিখ 8 দিন হ'ল আপুনি আপোনাৰ এই টিভি চেনেলৰ সন্মুখত যিটো চৰকাৰী ৰাস্তা আছে তথা গুৱাহাটী চাওক অন্য জেগাত চাওক নিৰ্বাচন আয়োগৰ নিয়ম মতে কোনো ধৰণৰ ৰাজনৈতিক দলৰ কোনো ধৰণৰ বেনাৰ ফলক চৰকাৰী মাটিত চৰকাৰী অনুষ্ঠানত থাকিব নোৱাৰে কিন্তু আজিও গুৱাহাটী গোটেই চহৰখনৰ লগতে বিভিন্ন ঠাইত বিজেপিৰ বেনাৰ পোষ্টাৰ ফলক চৰকাৰী মাটিত লাগি আছে এতিয়ালৈকে সেই বিজেপিৰ ফলক বেনাৰ বা হোৰ্ডিং এতিয়ালৈকে নিৰ্বাচন আয়োগে কিয় আঁতৰ কৰা নাই গতিকে মই অনুৰোধ জনাম প্ৰথমতে নিৰ্বাচন আয়োগৰ ভূমিকা যাতে নিৰপেক্ষতা হয় প্ৰথম মোৰটো অনুৰোধ দ্বিতীয় কথা হ'ল প্ৰত্যাহ্বানৰ কথা ক'ব হয় প্ৰত্যাহ্বান আসলতে প্ৰত্যাহ্বান মানে কি বিজেপিৰ লগত আমাৰ প্ৰত্যাহ্বান ক'বলগীয়া নাই ৰাইজে প্ৰত্যাহ্বানৰ উত্তৰ দিব ইয়াৰ উত্তৰ ৰাইজে দিব বিজেপিৰ লগত আমাৰ কিহৰ প্ৰত্যাহ্বান আছে একো প্ৰত্যাহ্বান নাই বিজেপিৰ এজন মুখপাত্ৰই ক'লে তেওঁলোকে 205খন আসন পাব বুলি ক'লে 105খন পাব বুলি ক'লে এতিয়া যদি ইভিএমত যদি গেটিং সেটিং কৰি থৈ দিছে পাব পাৰে যদি ৰাইজৰ ওপৰত আস্থা নাই যদি ইভিএমত গেটিং সেটিং কৰি পেলাই থৈ দিছে তেতিয়াহ'লে 105খন কি 126খনো পাব পাৰে এইটো নিঃসন্দেহ কাৰণ এনেকৈ ডাঠি কথা কোৱা ভোট দিব ৰাইজে এতিয়ালৈকে ভোটৰ তাৰিখ 9 এপ্ৰিলত হ'ব কিন্তু তেওঁলোকে ডাঠি ক'ব পৰা হ'ল 105খন তেওঁলোকে পাবই গতিকে ৰাইজৰ নিশ্চয় সন্দেহ আৱৰ্তনত থাকিব বিষয়টো লৈ যদি ইভিএমত এনেও ইভিএমক লৈ পেলাই সদায় ৰাইজে প্ৰশ্ন কৰি থাকে কিবা গেটিং সেটিং হৈছে নেকি তাৰ পাছত আমি কংগ্ৰেছ দল আমাৰ লগত জাতীয়তাবাদী অখিল গগৈ ডাঙৰীয়া লুণজ্যোতি গগৈ ডাঙৰীয়া
অৰ্থাৎ আমাৰ যি ঐক্য মঞ্চ 126টা সমষ্টিৰ কাৰণে আমি কংগ্ৰেছে সুকীয়াভাৱে 100টা সিটত আমি নিৰ্বাচন খেলিম আৰু আমাৰ লগত আজি ৰাইজৰ দলৰ প্ৰতিনিধি আহি পোৱা নাই কিন্তু আমাৰ লুণজ্যোতি গগৈ ডাঙৰীয়াৰ প্ৰবক্তা তেখেত আহিছে তেওঁলোকৰ ফালৰ পৰা 10খন আসন খেলিব আৰু ৰাইজৰ দলৰ পৰা 11খন আসন খেলিব CPI CPM মিলাই পেলাই আমাৰ 126টাত আমি যুঁজিবলৈ সাজু আছো আমি ৰাইজৰ ওচৰত আমি আহ্বান জনাম ভ্ৰষ্টাচাৰ বিজেপি চৰকাৰ এইবাৰ অসমৰ পৰা মুক্ত কৰিব লাগে প্ৰত্যেকটো সমষ্টিতে বিৰোধীয়ে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰিব নিশ্চয় নিশ্চয় প্ৰতিটো সমষ্টিতে তেওঁলোকে টকাৰে মানুহক কিনিবলৈ চেষ্টা কৰিব কাৰণ তেওঁলোকে ইমান ভয় কিয় খাইছে আজি মই চালো বিজেপিৰ সভাপতিয়ে ক'লে তেওঁলোকৰ নিৰ্বাচন প্ৰচাৰ চলিবৰ কাৰণে 40 জনীয়া ষ্টাৰ কেম্পেইনিং কমিটি এখন গঠন কৰিছে তাত আপোনাৰ প্ৰধানমন্ত্ৰী 4 দিন আহিব গৃহমন্ত্ৰী 6 দিন আহিব কেন্দ্ৰীয় নেতৃত্ব আহিব তোমালোকে যদি ইমান কামে কৰিছা কেন্দ্ৰীয় মানুহৰ কেন্দ্ৰীয় নেতৃত্বসকলক কিয় আনি পেলাই ইয়াত ভাষণ দিব লগা হয় তোমালোকে যদি ইমান আঁচনিয়ে দিছা বিজেপিয়ে যদি ইমান আঁচনিয়ে ঘোষণা কৰিছে ইটো আঁচনি সিটো আঁচনি সিটো আঁচনি ইটো আঁচনি তেতিয়ালে কেন্দ্ৰীয় নেতৃত্ব ইমান আহি পেলাই ইয়াত অসমৰ ৰাইজক কাকতি মিনতি কিহৰ কাৰণে কৰিব লাগে গতিকে তেওঁলোকে চমক দেখুৱাব বেনাৰ পোষ্টাৰৰ চমক দেখুৱাব যেনেকৈ যোৱা কাৰ্যকালত এই চৰকাৰখনৰ কাৰ্যকালত প্ৰধানমন্ত্ৰী 4 বাৰ আহিল গৃহমন্ত্ৰী 6 বাৰ আহিল অৰ্থাৎ এই তেওঁলোকে আহাৰ বিনিময়ত ৰাইজৰ টকা খৰচ কৰি 400 কোটি টকা তেওঁলোকে বেনাৰ পোষ্টাৰ নামত খৰচ কৰিছে এতিয়াও তেওঁলোকৰ কেন্দ্ৰত বিজেপি চৰকাৰ আছে বুলি পেলে তেওঁলোকৰ লগত তেওঁলোকে ভাবিছে আলাউদ্দিনৰ চাকি আছে কাৰণ আলাউদ্দিনৰ চাকিটো কেনেকুৱা আছে ৰাইজৰ পৰা শোষণৰ আলাউদ্দিনৰ চাকি কাৰণ আজি প্ৰধানমন্ত্ৰীয়ে কৈছে ন তেওঁলোকৰ ক্ষমতাটো কিমান 14 কেজি সিলিন্ডাৰটো 10 কেজি কৰিবলৈ বাধ্য হ'ব বোলে আজি প্ৰধানমন্ত্ৰীয়ে কৈছে 14 কেজি সিলিন্ডাৰটো এতিয়া 10 কেজি কৰিব লাগিব গেছৰ নাটনি হৈছে তেওঁলোকে ইমানে উন্নয়ন কৰিছে এতিয়া 14 কেজি সিলিন্ডাৰ গৈ 10 কেজি লৈকে নামিবলৈ বাধ্য হৈছে গতিকে তেওঁলোকে যদি ইমানে উন্নয়ন কৰিছে তেওঁলোকে যদি ইমানে আঁচনি দিছে তাৰ প্ৰতি উত্তৰ আৰু বেছি দিন নাই 15 দিন পাছত অসমৰ ৰাইজে দিব অসমৰ ৰাইজ সাজু হৈ আছে বিজেপিয়ে ভাবিব নালাগে আমি অৰুণোদয় দিছো আমি 9000 টকা দিছো আমি বৃদ্ধ পেঞ্চন দিছো আমি বিধৱা পেঞ্চন দিছো আমি গছ পুলি ৰোপণ পইচা দিছো ইত্যাদি দিছো এয়া ৰাইজৰ অধিকাৰ চৰকাৰী পইচা ৰাইজৰ অধিকাৰ ৰাইজে লৈছে কিন্তু ভোটদানৰ সময়ত ৰাইজে গণতান্ত্ৰিক মাধ্যমেৰে ৰাইজে ভোট দিবলৈ সাজু হৈ আছে ৰাইজে পাহৰি যোৱা নাই নিৰ্বাচনৰ সময়ত ৰাইজে মনত পেলাব যেতিয়া গুৱাহাটীৰ পৰা জাগিৰোডলৈকে যাওঁতে আপোনাৰ সোণাপুৰ টোল গেটত পইচা দিব লাগে যেতিয়া গুৱাহাটীৰ পৰা নগাঁৱলৈকে যাওঁতে সোণাপুৰ টোল গেটত ৰহা টোল গেটত পইচা দিব লাগে ৰাইজে পাহৰি যোৱা নাই কথাবিলাক ৰাইজে পাহৰি যোৱা নাই আপোনালোকে বছৰে বছৰে এই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিলে প্ৰতি যেনেকৈ আপোনাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে কৈছিলে বছৰে 1 কোটি চাকৰি দিম তাৰ লগত খুৰ মিলাই হিমন্ত বিশ্ব শৰ্মাই কৈছিলে বছৰে 1 লাখ চাকৰি দিম 10 বছৰত কেই লাখ চাকৰি দিলে এতিয়া কৈছে 2 লাখ চাকৰি দিব 10 বছৰত কেই লাখ চাকৰি দিলে কেই লাখ নিবনুৱা সমস্যা সমাধান কৰিলে এই প্ৰত্যুত্তৰ অসমৰ ৰাইজে 9 এপ্ৰিল তাৰিখে দিবলৈ সাজু হৈ আছে তেওঁলোকে গুৱাহাটীতে এবাৰ নহয় দুবাৰ ট্ৰেড ফেয়াৰ মেলা পাতিছিলে বাহিৰৰ পৰা ইণ্ডাষ্ট্ৰি আনিছিলে বিভিন্ন ধৰণৰ পুঁজিপতিসকল আনিছিল হাজাৰ হাজাৰ কোটি টকা খৰচ কৰিলে অসমত ইণ্ডাষ্ট্ৰি গোটেই অসমতে ইণ্ডাষ্ট্ৰি কৰিম বুলি বোলে কেইটা ইণ্ডাষ্ট্ৰি 126টা সমষ্টিৰ ভিতৰত বিজেপিৰ 10 বছৰৰ কাৰ্যকাল কেন্দ্ৰৰ 12 বছৰৰ কাৰ্যকালত অসমত কেন্দ্ৰীয় চৰকাৰ নেতৃত্বত অসম চৰকাৰ নেতৃত্বত কেইটা 126টা সমষ্টিৰ ভিতৰত কেইটা ইণ্ডাষ্ট্ৰি খুলিলে তাৰ জবাব অসমৰ ৰাইজে 9 এপ্ৰিল তাৰিখে দিবলৈ সাজু হৈ আছে নেগেবদুল ডাঙৰীয়া আপোনাক ধন্যবাদ জনাইছোঁ বহুখিনি কথা আপুনি ক'লে আপোনাৰ ওচৰলৈ পুনৰ আহিম মই এতিয়া আহিছোঁ আৰতি দেৱীৰ ওচৰলৈ মই আহিম মই প্ৰাঞ্জলৰ ওচৰলৈ আহিম আৰতি দেৱীয়ে ক'ব লাগে বিৰোধী আপোনালোকৰ ঐক্যজোঁটে কেনেদৰে আমাৰ শাসকীয় মিত্ৰজোঁটক প্ৰত্যাহ্বান জনাব কেনেদৰে তেখেতসকলক ধন্যবাদ ডাঙৰীয়া এতিয়া কথা হ'ল বিজেপিৰ যিগৰাকী মুখপাত্ৰ
তেওঁ ক'লে যে তেওঁলোকে 105খন সিটত জয়যুক্ত হ'ব কিন্তু এতিয়া আমাৰ প্ৰশ্নটো হ'ল যে যেহেতু আমাৰ ভোটদান প্ৰক্ৰিয়া এতিয়ালৈ আৰম্ভ হোৱা নাই তেনেকুৱা ক্ষেত্ৰত তেওঁ কেনেকৈ ক'ব পাৰিলে যে 105খন সিট তেওঁলোকে ল'ব মোৰ বিশ্বাস তেওঁলোকে যেহেতু আপোনাৰ বাজপেয়ী ভৱনত জয়ন্ত দাস ডাঙৰীয়াই যিটো কথা কৈছে 501 নম্বৰ কোঠা যিটো তেওঁলোকৰ জালিয়াতি চলি থাকে ফেক একাউণ্ট চলি থাকে সৰু ল'ৰা ছোৱালী আপোনালোকৰ আজি সংবাদ মেল হয় হয় সৰু ল'ৰা ছোৱালীবিলাক যিবোৰ ফেক একাউণ্টৰ অনৈতিক কাৰ্যত জড়িত কৰি আছে তেনেকুৱা ধৰণে তেওঁলোকে আজি কি ক'ব পাৰিব নেকি যে 105খন সিটত তেওঁলোকে জয়যুক্ত হ'ব অসমৰ ৰাইজে কিন্তু চাই আছে আজি কি ধৰণৰ বিজেপিয়ে কেনেকুৱা ধৰণৰ কামবোৰ কৰি আছে এই 10,000 সৰু ল'ৰা ছোৱালীক লৈ তেওঁলোকে যিবোৰ কাম কৰি আছে সেইটো কিন্তু এটা ডাঙৰ অপৰাধ সেই অপৰাধটোৰ কাৰণে মই 501 নম্বৰ কথাটো কিন্তু চিল কৰিব লাগে যিহেতু জয়ন্ত দাস ডাঙৰীয়া 35 বছৰ বিজেপিত তেওঁ থকা এজন ব্যক্তি সেই ব্যক্তিজনে যেতিয়া এখন ঘৰত এগৰাকী ব্যক্তিয়ে কয় যে এই ৰুমটোত এইটো কাম হৈ আছে সেইটো ৰুমত এনেকুৱা কাম হৈ আছে সেই কামবোৰৰ কিন্তু কামবোৰ ঘৰৰ ব্যক্তিগৰাকীয়ে গম পায় বাহিৰৰ ব্যক্তিয়ে কিন্তু গম নাপায় জয়ন্ত দাস ডাঙৰীয়াই যিটো কথা কৈছে মই প্ৰথমতে কওঁ যে 501 নম্বৰ কোঠাটো তেওঁলোকে চিল কৰিব লাগে আৰু তাতে কেনেকুৱা ধৰণৰ কাম হৈ আছে কি আছে সেইবোৰ কাম কিন্তু চাব লাগে কিন্তু আমি এই মুহূৰ্তলৈ দেখা পাইছোঁ যে বিজেপিৰ আইটি সেলে যিবোৰ কাম কৰি আছে তাৰ ওপৰত কিন্তু প্ৰশাসনৰ বা চৰকাৰৰ কোনো পদক্ষেপ নাই বা সেই ৰুমটো কোনো ধৰণে চিল কৰা আমি দেখা নাই এতিয়া তাৰ ওপৰত কৈছে যে তেওঁলোকৰ প্ৰত্যাহ্বানৰ কথা কৈছে আমি ভাবোঁ যে বিজেপি কোনো প্ৰত্যাহ্বান নহয় প্ৰত্যাহ্বান কিয় নহয় অসমৰ ৰাজ্যে দেখা পাই আছে আজি বিজেপিয়ে কিবোৰ কামৰ নমুনা দেখুৱাইছে আপুনি চাই ইলেকশ্যন অহাৰ লগে লগে তেওঁলোকে কয় যে গুৱাহাটীৰ কথা মই ইয়াত ক'ব আহিছোঁ গুৱাহাটীত কৃত্ৰিম বানপানীৰ সমস্যা সমাধান হ'ব তেওঁলোকে ঘৰে ঘৰে পানী দিব কিন্তু কৃত্ৰিম বানপানী এই বাৰিষা অহাই নাই সিদিনাখন এজাক বৰষুণতে আপোনাৰ গুৱাহাটীৰ অৱস্থা কি হ'ল আৰু ঘৰে ঘৰে পানী দিব কিমান ঘৰ মানুহে পানী পালে তাৰ মাজতে মই এটা ক'ব খোজো যে তেওঁ কৈছিলে যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে ইলেকশ্যনৰ আগতে আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় পাব এতিয়া মই অসমবাসীক সুধিছোঁ যে জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় পালেনে কিন্তু এতিয়ালৈকে সেইবোৰ একো হোৱা নাই যিবোৰ অপৰাধী সেইবোৰৰ কিন্তু এতিয়ালৈকে একো ব্যৱস্থা হোৱা নাই অসমবাসীয়ে চাই আছে আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াই যদি আমাৰ হৃদয়ৰ আমঠু বুলি ক'ব লাগিব তেওঁ যদি ন্যায় পায় না অসমখনত সাধাৰণ ৰাইজৰ কি ন্যায় আছে আইনৰ দিশত কামবিলাক আগবাঢ়ি আছে কামবোৰ আগবাঢ়ি আছে মানিছোঁ কিমান দূৰ আগবাঢ়িছে অসমৰ ৰাইজে কিবা দেখা পাইছে নে সিদিনাখন এজাক বৰষুণতে আপোনাৰ তেওঁৰ পত্নী জুবিন গাৰ্গ ডাঙৰীয়াৰ পত্নী গৰিমা গাৰ্গ ডাঙৰীয়ানী আপোনাৰ ত্ৰিপাল টানিব লগা অৱস্থা হৈছে তেনেকুৱা অৱস্থালৈ আমাৰ হৃদয়ৰ এজন জুবিন গাৰ্গ ডাঙৰীয়াই কেনেকুৱা কৰিছে সেইকাৰণে কিন্তু কবিতা লিখি আপোনাৰ চাব সাধাৰণ কবিতা এটা লিখি ছোৱালী এজনী কিন্তু জেলত যায় কিন্তু এতিয়া জুবিন গাৰ্গ ডাঙৰীয়া যিগৰাকী অভিযুক্ত আছে সেই অভিযুক্তই কিন্তু এতিয়ালৈকে একো হোৱা নাই তেনেকুৱা ক্ষেত্ৰত ৰাইজে দেখা পাই আছে কিন্তু সেইকাৰণে মই কৈছোঁ যে আমাৰ এইবাৰ বিজেপি আমাৰ কোনো প্ৰতিদ্বন্দ্বী নহয় আমি ভাবিছোঁ যে তেওঁলোকক আমি কোনো ফেক বুলিয়ে নাভাবোঁ আমাৰ কাৰণে তেওঁলোক একো নহয় হয় গুৰুত্বপূৰ্ণ কথা কৈছে আৰতী দেৱীয়ে আৰু বিজেপিক কোনো ধৰণে তেখেতসকলে ভবা নাই সেই কথাও স্পষ্ট কৰিছে মই তেখেতৰ ওচৰলৈ পুনৰ আহিছোঁ প্ৰাঞ্জল কলিতাৰ ওচৰলৈ বিজেপি দলৰ মুখপাত্ৰ হিচাপে প্ৰাঞ্জলে কেইবাটাও কথাৰ উত্তৰ দিব লাগিব কাৰণ পূৰ্বৱৰ্তী বক্তাকেইজনে বহুখিনি অভিযোগ বা বহুখিনি তেখেতসকলক ক'বলগীয়া কথা কৈছে এই কথাখিনি প্ৰাঞ্জল কলিতাই কেনেধৰণে বিবেচনা হয় আচলতে নিৰ্বাচনৰ ৰিজাল্ট দিয়াই নাই তাৰ আগতে ইভিএমক গালি পৰা কংগ্ৰেছে আৰম্ভ কৰিলে গতিকে ইয়াৰ পৰা এটা কথা স্পষ্ট যে তেওঁলোকে নিজে আচলতে ভয়ত আছে তেওঁলোকৰ আচলতে কংগ্ৰেছে হওক বা ৰাইজৰ দল হওক বা অসম জাতীয় পৰিষদ হওক তেওঁলোকৰ নিজৰ মাজতে ভয়ৰ বাতাবৰণ ইতিমধ্যে আৰম্ভ হৈ গৈছে আৰু এটা কথা কংগ্ৰেছৰ বক্তাগৰাকীৰ কথা আমিও শুনি আছোঁ ইভিএমক গালি পোৱা নাই ইভিএমৰ ওপৰত ৰাইজৰ সন্দেহ আছে সেই কথাষাৰহে কৈছে সেই কথাটোৱে কৈছোঁ প্ৰথম প্ৰাঞ্জলে কৈছে সেই কথাটোৱে কৈছোঁ গতিকে তেওঁলোকে যে ইভিএমক গালি পৰা কাম আৰম্ভ কৰিলে 2024 চনৰ নিৰ্বাচনৰ পূৰ্বে ইভিএমক গালি পৰা কথা কোৱা নাই আপুনি স্পষ্টভাৱে কৈছে 105খন সিট আপোনালোকে পাবই তাৰমানে পাবই মানুহজনে নিৰ্বাচন হোৱাই নাই তাৰমানে ইভিএমত আপোনালোকে গেটিং সেটিং কৰিছে কিবা এটা আছে বা কৰিছে নকৰিলে আপোনালোকে 105খন সিট কেনেকৈ পাব বুলি ক'লে কেনেকৈ আপুনি ক'লে 105খন সিট ফাইনেলি পাব তাৰমানে ইভিএমত গেটিং সেটিং আপোনালোকে কৰিছে আমি ভাবাত এনেকুৱা আছে যে 105খন আসনত তেওঁলোকৰ কনফিডেন্স লেভেলটো কনফিডেন্স আছে সেইটো হ'ব পাৰে কনফিডেন্স হ'ব থাকিব পাৰে আপোনাৰ হেৰিটো ভুল হৈছে যে আমি কনফিডেন্স আছে মানে কিন্তু তেওঁ যে কৈছে আমি পামেই মানে পাম আৰু পোৱাৰ মাজত এটা খুব ডাঙৰ এটা গেপ আছে মই নিৰপেক্ষ হিচাপে এটা কথা কৈছোঁ যে তেওঁলোকে কৈছে যে ডিলিমিটেশ্যন হোৱাৰ লগে লগে যিটো মেৰুকৰণ হিচাপে যিটো কৰা হৈছে যে মুছলিমখিনি মুছলমান মানে হেৰি এটা বেলেগ
26খনৰ 105খনত পুৰা কমপ্লিটলি ইপিনে নোহোৱা কৰি দিছে, এইপিনে হোৱা কৰি দিছে, সেইটোৰ ওপৰত বেছ কৰি হয়তো তেওঁ ক'ব পাৰে। মোৰ তেনেকুৱা আৰু লাগিছে। মই কথাখিনি ক্লিয়াৰ কৰিব বিচাৰিছোঁ। বহুখিনি নাই, চাওক, report থাকিব পাৰে। ডেভেলপমেণ্ট চবতে হৈছে। প্ৰথমে প্ৰাঞ্জলে গোটেই বিষয়টো স্পষ্ট নাই, চাওক। প্ৰাঞ্জলে 2024 চনৰ লোকসভা নিৰ্বাচনত আমি যোৰহাট ছিটখনক লৈ সাংঘাতিকভাৱে আমি কনফিডেণ্ট আছিলোঁ, আমি এখন জিকিম বুলি ভাবিছিলোঁ, কিন্তু সেইখনটো গৌৰৱ গগৈয়ে জিকিলে। গতিকে কিন্তু এতিয়া আপোনালোকৰ মন্ত্ৰীয়ে পদত্যাগ কৰিম বুলি কৈছিল, কথাটো পীযুষ শুনিব হাজৰিকাই আপুনি। পদত্যাগ কৰিম বুলি আপুনি কৈছিলে। শুনে নেকি? তেওঁ যদি জিকে আপোনাৰ মন্ত্ৰীয়ে কৈছিলে পদত্যাগ কৰিম বুলি ক'লে, কিন্তু আজিলৈকে আপোনাৰ মন্ত্ৰীয়ে পদত্যাগো নকৰিলে, ৰাজনীতিও ত্যাগ নকৰিলে। নাই, আমি পুৰণা গতিকে কথা কথা আৰু কাৰ্যৰ মাজত ডিফাৰেঞ্চ আছে আপোনালোকৰ। নহয়, আপোনালোকে প্ৰাঞ্জলক কথাখিনি ক'বলৈ দিয়ক, তেখেতৰ কথাখিনি স্পষ্টকৈ শুনি লওক, তাৰপাছত আপোনালোকৰ প্ৰতিক্ৰিয়া দিব। নাই, আচলতে মই আপুনি কথালৈ আহিছোঁ যে লোকসভা নিৰ্বাচনত যোৰহাট ছিটখন আমি জিকিম বুলি কৈছিলোঁ, সেইখন ছিটটো আমি হেৰাব লগা হৈছিলে। গৌৰৱ গগৈ ডাঙৰীয়া সাংসদলৈ গৈছিলে, গতিকে তেওঁলোকে তাত কি চিটিং কেটিং কৰিছিলে নেকি? তাৰপিছত 2024 লোকসভা নিৰ্বাচনৰ পিছতো পঞ্চায়ত নিৰ্বাচন হ'ল, বেলট পেপাৰত হৈছিলে, য'ত 2024 চনত য'ত যোৰহাট লোকসভা সমষ্টিত য'ত 10টা সমষ্টিৰ প্ৰায় 6টা সমষ্টিতে গৌৰৱ গগৈ ডাঙৰীয়া আগবাঢ়ি আছিলে, কিন্তু পঞ্চায়ত নিৰ্বাচনত য'ত বেলট পেপাৰত নিৰ্বাচন হৈছিলে, সেই নিৰ্বাচনত কিন্তু খুদ কংগ্ৰেছৰ দুৰ্গখ্যাত তিতাবৰ সমষ্টিত তেওঁলোকে কেৱল এটা মাত্ৰ আঞ্চলিক পঞ্চায়ত তেওঁলোকে জিকিবলৈ সক্ষম হ'ল। সমগ্ৰ যোৰহাট সমষ্টিটোত তেওঁলোকে কেৱল এটা আঞ্চলিক পঞ্চায়ত আৰু এটাও জেডপিচি তেওঁলোকে জয়ী হ'বলৈ সক্ষম পঞ্চায়ত নিৰ্বাচনটো আৰু লোকসভা নিৰ্বাচনটোৰ পাৰ্থক্য আছে। পঞ্চায়ত নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনটোৰ পাৰ্থক্য আছে। আপুনি এজন বিজেপি দলৰ আপুনি এজন মুখপাত্ৰ হিচাপে জানিব লাগে, পঞ্চায়ত নিৰ্বাচনটো আৰু লোকসভা নিৰ্বাচনটো দিন ৰাতিৰ পাৰ্থক্য আছে। গম পাইছোঁ, পঞ্চায়ত নিৰ্বাচনৰ লগত লোকসভা নিৰ্বাচন তুলনা নকৰিব। নাই, সেই কথাটো কৈছোঁ, প্ৰথমতে শুনি লওক। আপোনালোকে এই কথাবোৰ বেছিকৈ প্ৰেক্টিচ কৰক যে EVM মোক হেক কৰিছে, পঞ্চায়ত নিৰ্বাচনৰ লগত লোকসভাৰ মানে ডিফাৰেঞ্চ আছে, 2021 চনৰ নিৰ্বাচনৰ লগত 2026 চনৰ ডিফাৰেঞ্চ আছে, গতিকে এই কথাবোৰ পাৰ্থক্য আছে। গতিকে এই কথাবোৰ আপোনালোকে 4 মে'ৰ দিনাখন যেতিয়া ৰিজাল্ট দিব, এই কথাবোৰ সেইদিনা বেছিকৈ ক'ব লাগিব, সেইবোৰ বেছিকৈ প্ৰেক্টিচ কৰক আপোনালোকে। গতিকে আপোনালোকে যদি চাবলৈ যায়, এতিয়া আমি যদি চাবলৈ, আমি যিধৰণে আমি উন্নয়নৰ কথা কৈছোঁ, আমি এই মুহূৰ্তত আমি কি কৈছোঁ যে আমি আজি কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে কৈছে যে যদিহে আপোনালোকে উন্নয়ন কৰিছে তেনেহ'লে কিয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহে, কিয় নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব? কিন্তু একেটা সময়তে আজি কংগ্ৰেছৰ 40জনীয়া তেওঁলোকে প্ৰাৰ্থী, তেওঁলোকৰ যি ষ্টাৰ কেম্পেইনাৰ তেওঁলোকে ঘোষণা কৰিছে, সেই ষ্টাৰ কেম্পেইনাৰত কোন আছে? আমি ঘোষণা কৰা নাই এতিয়ালৈ। কি কথা কয় আপুনি কি নিজৰ মানে এতিয়ালৈ ঘোষণা কৰা নাই? ঠিক আছে, আপুনি নিজৰ দলৰ হয়তো আপুনি নাচায় ৱেবছাইট, আমি চাইছোঁ, আমি তাত পাইছোঁ। গতিকে যিখন তাত ষ্টাৰ কেম্পেইনাৰ লিষ্ট ওলাইছে কংগ্ৰেছৰ, গতিকে যদিহে অসমৰ ৰাইজে অধিক আগ্ৰহেৰে বাট চাই আছে কংগ্ৰেছক শাসনত আনিবৰ কাৰণে, তেনেহ'লে কিহৰ বাবে তেওঁলোকে নিজৰ ষ্টাৰ কেম্পেইনাৰ লিষ্ট ওলাইছে? আৰু যিখন ষ্টাৰ কেম্পেইনাৰ লিষ্ট, ষ্টাৰ কেম্পেইনাৰ লিষ্টৰ 7 নম্বৰত এগৰাকী ব্যক্তি আছে যাৰ নাম হৈছে ৰেৱন্ত ৰেড্ডী, আৰু ৰেৱন্ত ৰেড্ডী হৈছে তেলেংগানাৰ তেওঁ মুখ্যমন্ত্ৰী, আৰু যিগৰাকী ৰেৱন্ত ৰেড্ডীয়ে কৈছিলে কংগ্ৰেছ মানে মুছলমান, মুছলমান মানে কংগ্ৰেছ, সেয়া কি মিছা কথা নেকি? এই যিখন তেওঁলোকৰ মানে যিখন ষ্টাৰ কেম্পেইনাৰৰ লিষ্ট ওলাইছে, আজি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যিখন ষ্টাৰ কেম্পেইনাৰৰ লিষ্ট ওলাইছে, তাত আপোনালোকে দেখা পাব যিসমূহ নেতা আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হওক বা আজি অমিত শ্বাহ ডাঙৰীয়াই হওক, তেওঁলোকে পুনৰ অসমলৈ আহিব। অসমলৈ আহি তেওঁলোকে কি ক'ব যে আমি ইমানখিনি উন্নয়ন কৰিলোঁ আৰু আমি ইমানখিনি উন্নয়ন কৰিব বিচাৰোঁ। গতিকে আমিতো আহি ইয়াততো কোৱা নাই যে আমি আপোনালোকৰ মানে টেষ্ট খুলিবলৈ আহিছোঁ, আমি উন্নয়নৰ কথা কৈছোঁ। কিন্তু আজি কংগ্ৰেছেই হওক, আজি ৰাইজৰ দলেই হওক বা অসম জাতীয় পৰিষদে হওক, তেওঁলোকৰ উন্নয়নৰ তেওঁলোকৰ কোনো ধৰণৰ তেওঁলোকৰ আচলতে এজেণ্ডা তেওঁলোকৰ নাই। তেওঁলোকে কেৱল বোকাচতীয়া ৰাজনীতি, যে বিজেপিয়ে কি কৰিলে, AJPয়ে কি কৰিলে, BPFে কি কৰিলে, সেই কথাবোৰ তেওঁলোকে ক'ব। কিন্তু তেওঁলোকৰ উন্নয়নৰ ৰোডমেপটো কি, তেওঁলোক কি অৰ্থত অসমৰ ৰাইজে তেওঁলোকক ভোটদান কৰিব, সেই ৰোডমেপ তেওঁলোকৰ নাই। এটা কথা আপোনালোকে লক্ষ্য কৰিব, নিৰ্বাচনৰ কিছুদিন পূৰ্বে, নিৰ্বাচনৰ দিন ঘোষণা হৈছে 15 তাৰিখে, 15 মাৰ্চত, তাৰ কিছুদিন পূৰ্বে কংগ্ৰেছ, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন ডাঙৰীয়াক লগ কৰিবলৈ গৈছিলে, আৰু লগ কৰিবলৈ গৈ তেওঁ সহায় ভিক্ষা মাগিছিলে যে আপুনি আমাৰ অসমৰ নিৰ্বাচনত আহক আৰু আমাক সহায় কৰি দিয়ক। এতিয়া JRMে কি কৰিছে, খোৱাং সমষ্টিত য'ত লুৰিণজ্যোতি গগৈ ডাঙৰীয়া য'ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে, খোৱাং সমষ্টিত তেওঁলোকে নিজৰ প্ৰাৰ্থিত্ব তেওঁলোকে প্ৰদান কৰিছে। কিহৰ বাবে প্ৰদান কৰিছে? কাৰণ খোৱাং সমষ্টিত 40,000তকৈও অধিক চাহ বাগিচাৰ তাত ভোট আছে, আৰু ইতিমধ্যে চাহ বাগিচা অধ্যুষিত অঞ্চলৰ প্ৰত্যেকগৰাকী ব্যক্তিয়ে, প্ৰত্যেকগৰাকী অসমৰ খিলঞ্জীয়া ব্যক্তিয়ে ইতিমধ্যে তেওঁলোকে কৈছে যে আমি কোনো পধ্যে কংগ্ৰেছ মিত্ৰতাক যে আমি কোনো পধ্যে ভোটদান নকৰোঁ। গতিকে তেওঁ যি ভোট বিভাজন কৰি বহিৰাগত এটা দলক অসমলৈ আনি, অসমৰ বায়ু পানীৰ লগত মিল নথকা এটা দলক আনি তেওঁ এতিয়া আচলতে নিৰ্বাচনৰ বৈতৰণি পাৰ হ'ব বিচাৰিছে। গতিকে অসমৰ ৰাইজে এই কথাবোৰ চাই আছে। গতিকে আমি কি কৰিছোঁ যে কংগ্ৰেছে যি ধৰণে আজি তাৰিখত চাব, 2021 চনত আজি বহুত তেওঁলোকে পুৰণা কথা ক'ব বিচাৰে, কংগ্ৰেছে হওক বা অসম জাতীয় পৰিষদে হওক, তেওঁলোকে বহুত পুৰণা কথা ক'ব বিচাৰে। কিন্তু 2021 চনৰ নিৰ্বাচনত লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই কি কৈছিলে যে কোনো ৰাষ্ট্ৰীয়তাবাদী শক্তিৰ বুকুচাত উঠি আমি শাসনৰ ভাৰ আমি গ্ৰহণ নকৰোঁ। কিন্তু আজি সেই ৰাষ্ট্ৰীয়তাবাদী শক্তিৰ, সেই কংগ্ৰেছ শক্তিৰ, যি কংগ্ৰেছ শক্তিয়ে 860গৰাকী ব্যক্তিক হত্যা কৰিছিলে, যি কংগ্ৰেছ শক্তিয়ে অসমত
চাকৰিৰ নামত টকাৰ বেহা আনিছিলে, যি কংগ্ৰেছে অসমত ভাতৃঘাতী সংঘৰ্ষত সৃষ্টি কৰিছিলে, যি কংগ্ৰেছে অসমত সন্ত্ৰাসবাদী সংগঠনসমূহক তেওঁলোকে আচলতে জন্ম দিছিলে। গতিকে সেই কংগ্ৰেছ শক্তিক এতিয়া তেওঁলোকৰ বুকুচাত উঠি এতিয়া তেওঁলোকে নিৰ্বাচনী বৈতৰণি পাৰ হ'ব খুজিছে। আমি যদি দেখিবলৈ পাওঁ আজি ৰাইজৰ দলৰ প্ৰতিনিধিগৰাকী নাই। গতিকে আমি যদি চাবলৈ যাওঁ 2011 চনৰ পৰা 2016 চনলৈকে আটাইতকৈ বেছি কংগ্ৰেছ দলৰ বিৰুদ্ধে আটাইতকৈ বেছি প্ৰতিবাদ কৰা মানুহজনে আছিলে অখিল গগৈ ডাঙৰীয়া। আজি অখিল গগৈ ডাঙৰীয়া ভয়ত কষ্টমান হৈছে। যেতিয়া বিজেপিয়ে তাত কেণ্ডিডেট ঘোষণা কৰিছে, আমাৰ কুশল দুৱৰী ডাঙৰীয়াক যেতিয়া তাত কেণ্ডিডেট ঘোষণা কৰিছে, এতিয়া অখিল গগৈ ডাঙৰীয়া ভয়ত কষ্টমান হৈছে। তেওঁ এতিয়া নিৰ্বাচন আয়োগক তেওঁ আবেদন দাখিল কৰিছে যে কুশল দুৱৰী ডাঙৰীয়াৰ যিখন মনোনয়ন আছে মনোনয়নখন বাতিল কৰিব লাগে। গতিকে উন্নয়ন কৰা মানুহে, গতিকে উন্নয়ন ভাল পোৱা মানুহে এই কামবোৰ কৰি ফুৰে নেকি? গতিকে তেওঁলোক এতিয়া ভয়ত কষ্টমান হৈছে। আমি বিজেপি দলে কোনো নিৰ্বাচনক আমি ডাঙৰ বা কোনো নিৰ্বাচনক আমি সৰু হিচাপে আমি তাক নলওঁ। আমাৰ কাৰণে সাধাৰণ লোকসভাৰ, আমাৰ কাৰণে সাধাৰণ মিউনিচিপালিটি ইলেকশ্যন যিমান ডাঙৰ, আমাৰ কাৰণে লোকসভা ইলেকশ্যনেই হওক বা বিধানসভা ইলেকশ্যনেই হওক বা সাধাৰণ যদি আমি ক'বলৈ যাওঁ নিকাম নিগৰ ইলেকশ্যনেই হওক, সকলোবোৰ আমাৰ কাৰণে ইম্পৰ্টেণ্ট। কাৰণ আমি কি কৈছোঁ যে পলিটিকেল চায়েন্স, পলিটিক্স বস্তুটোৱে এটা চায়েন্স। গতিকে নিৰ্বাচন এটা চায়েন্সৰ ফৰ্মুলা বা পলিটিকেল ফৰ্মুলাৰে নিৰ্বাচন এটা জয়ী হয়। কোনো ধৰণৰ আৱেগৰ বশৱৰ্তী হয় সেই নিৰ্বাচনত জয়ী হোৱা নাযায়। আমি কিমান ধৰণৰ কাম কৰিছোঁ অসমৰ জনতাই ইতিমধ্যে আমাক স্বীকৃতি প্ৰদান কৰিছে। আমাৰ যি যোৱা মাহৰ ফেব্ৰুৱাৰীৰ 18 তাৰিখৰ পৰা যি আমাৰ জন আশীৰ্বাদ যাত্ৰা হৈছিলে বা যোৱাকালি জালুকবাৰী সমষ্টিৰ জন আশীৰ্বাদ যাত্ৰা হৈছিলে, আজি কংগ্ৰেছ জিন্দাবাদ বুলি ওলাইছিলে। গতিকে এই যি ধৰণৰ কথা, এই জন আশীৰ্বাদ যাত্ৰাত যি ধৰণৰ মানুহে ওলাই আহি যি অভূতপূৰ্ব যি তেওঁলোকে অংশগ্ৰহণ কৰিছে, তেওঁলোকে নিশা 12 বজা 1 বজালৈকে যি ধৰণে তেওঁলোকে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি ধৰণে আশীৰ্বাদ জ্ঞাপন কৰিছে, আশীৰ্বাদ প্ৰদান কৰিছে। গতিকে তাৰ পৰা এটা কথা স্পষ্ট যে 105টা খিলঞ্জীয়া অধ্যুষিত অঞ্চলৰ মানুহে ভাৰতীয় জনতা পাৰ্টীক পুনৰ তৃতীয়বাৰৰ বাবে আদৰিবলৈ ৰৈ আছে। তাৰ বিপৰীতে কংগ্ৰেছে চাব, কংগ্ৰেছে কোনবোৰ কথা কৈছিলে? কংগ্ৰেছে কৈছিলে যে 6 গাঁৱত যেতিয়া মিটিং হৈছিলে, য'ত ৰাহুল গান্ধী আহি কৈছিলে যে অসমৰ যিসমূহ খিলঞ্জীয়া জনতা আছে, যাৰ আচলতে বিজেপি চৰকাৰে উচ্ছেদ কৰিছে, অৰ্থাৎ তেওঁলোকৰ মতে কি যিবোৰ পূৰ্ববংগীয় মূলৰ মুছলমান, যিবোৰ মিয়া মুছলমান, গতিকে তেওঁলোক হৈছে অসমৰ খিলঞ্জীয়া। সেইখন মিটিঙতে মল্লিকাৰ্জুন খৰ্গে কি কৈছিলে যে যদিহে কংগ্ৰেছৰ চৰকাৰ আহে তেনেহ'লে তেওঁলোকৰ সেই সম্পত্তিবোৰ, তেওঁলোকৰ সেই মাটিবোৰ, তেওঁলোকৰ সেই ঘৰবোৰ ঘূৰাই দিয়া হ'ব। গতিকে তেওঁলোকে য'ত মিয়াৰ কথা কয়, তেওঁলোকে য'ত অখিলঞ্জীয়া ব্যক্তিৰ কথা কয়, গতিকে তেনেকুৱা ধৰণৰ এখন দলক, তেনেকুৱা ধৰণৰ মিত্ৰজোঁটক অসমৰ খিলঞ্জীয়া ৰাইজে কেতিয়াও আঁকোৱালি নলয়। ইতিমধ্যে আমি কৈছোঁৱে যে 105খন আসন আমি ভাৰতীয় জনতা পাৰ্টী আগবাঢ়ি আছোঁ। আৰু তাৰ বিপৰীতে যি বিৰোধীৰ যি 22খন আসন আছে, এতিয়া আপোনালোকে লক্ষ্য কৰিব যে আজিৰ তাৰিখত কাৰ আচলতে MLA হ'বলৈ মন নাই বা কাৰ এটা দলীয় টিকেট আজিৰ তাৰিখত পাবলৈ মন নাই। কিন্তু যেতিয়া বিৰোধী মিত্ৰজোঁট হ'ল ৰাইজৰ দল, অসম জাতীয় পৰিষদ, CPIM, CPML, হিল পাৰ্টি, তাৰপিছত কংগ্ৰেছৰ যেতিয়া মিত্ৰতা হ'ল, তাৰপিছত কিন্তু ৰাইজৰ দলে তেওঁলোকৰ দুজনকৈ প্ৰাৰ্থীয়ে তেওঁলোকৰ নিৰ্বাচনী যি প্ৰাৰ্থিত্ব আছিলে সেয়া প্ৰত্যাহাৰ কৰিছে। ডিগবৈ সমষ্টিৰ আৰু বোকাখাট সমষ্টিৰ যি দুগৰাকী প্ৰাৰ্থী আছিলে তেওঁলোকে নিজৰ আচলতে যি প্ৰাৰ্থিত্ব আছিলে প্ৰত্যাহাৰ কৰিছে। গতিকে কি তাৰ পৰা কি সূচায়? তাৰ পৰা এইটো কথাই সূচায় যে যদি আপোনালোক জিকিয়ে আছে, যদি আপোনালোকে নিৰ্বাচনত জয়ীয়ে হ'ব, তেনেহ'লে কিহৰ ভয়ত আপোনালোকে নিজৰ যি প্ৰাৰ্থিত্ব আছিলে প্ৰাৰ্থিত্ব কৰ্তন কৰিব লগা হ'ল? গতিকে এই যি ধৰণৰ এক ভয়ৰ বাতাবৰণ ইতিমধ্যে বিৰোধীৰ ভিতৰ চলাত আচলতে সৃষ্টি হৈছে। গতিকে এই ভয়ৰ বাতাবৰণ তেওঁলোকৰ যি চেহেৰাতে হওক বা তেওঁলোকৰ যি হতাশাৰ যি ৰূপ তেওঁলোকৰ চেহেৰাসমূহত দেখা পোৱা গৈছে। গতিকে তেওঁলোকে এতিয়া উন্নয়নৰ কথা কোৱা বাদ দি কেৱল তেওঁলোকে বোকাচতীয়াৰ ৰাজনীতি কৰে। তেওঁলোকক যদি সোধা হয় আপোনালোকৰ উন্নয়নৰ ৰোডমেপ কি, তেওঁলোকে ক'ব যে অসমত 1.5 লাখ চাকৰি 1 টকা নিদিয়াকৈ চাকৰি দিয়া হৈছে, সেই চাকৰি কিয় দিয়া হৈছে? আমি যদি তেখেতসকলক কওঁ যে আপোনালোকে যদি চৰকাৰত আহে আপোনালোকে কি কৰিব, তেওঁলোকে ক'ব যে 1.5 লাখ বিঘা ভূমি মাটি আমি বেদখল মুক্ত কৰিছোঁ, গতিকে এই যিবোৰ ভূমি আছে এই ভূমিসমূহ পুনৰ গতাই দিয়া হ'ব। গতিকে এয়ে তেওঁলোকৰ উন্নয়নৰ ৰোডমেপ। তাৰ বিপৰীতে আমি কি কৈছোঁ যে আমি 2 লাখ চাকৰি দিম আৰু 1 টকাও নোলোৱাকৈ, না খৰচি না পৰচি, 1 টকাও নিদিয়াকৈ, এখনো তামোল নোখোৱাকৈ চাকৰিসমূহ দিয়া হ'ব। আমি কি কৈছোঁ যে অসমৰ যি 5 লাখতকৈ যে অসমত বৰ্তমান 64 লাখতকৈ যি অধিক ভূমি যে বেদখল হৈ আছে, তাৰে 5 লাখ ভূমি আমি বেদখল মুক্ত কৰিম। গতিকে এই কথাবোৰে যিবোৰ জাতীয় সমস্যা আছে, যিবোৰ জাতীয় ইছ্যু আছে, তাৰ হৈ অসমৰ জনতাই ভোটদান কৰিব আৰু বিৰোধীয়ে পুনৰ 4 মে'ৰ দিনাখন এই যি তেওঁলোকে EVM-ক যোগ দিব, তেওঁলোকে পূৰ্বৰ নিৰ্বাচনসমূহৰ দৰে নহয় বুলি বিভিন্ন ধৰণৰ কথা তেওঁলোকে ক'ব। ইতিমধ্যে প্ৰেক্টিচ কৰা আৰম্ভ কৰিছে আৰু আজি তাৰ ইতিমধ্যে বহিঃপ্ৰকাশ ঘটিছে। প্ৰাঞ্জল কলিতাক ধন্যবাদ জনাইছোঁ। মই আহিছোঁ শ্ৰমিক কটকী ডাঙৰীয়াৰ ওচৰলৈ, আৰু কটকী ডাঙৰীয়া ইতিমধ্যে 3গৰাকী আমাৰ ৰাজনৈতিক অতিথিৰ বক্তব্য আপুনি শুনিছে। আপুনি এটা কথা স্পষ্ট কৰিব লাগে, আপুনি চমুকি ক'ব যে এইবাৰ নিৰ্বাচনত প্ৰকৃততে আমাৰ ভোটাৰে প্ৰাৰ্থী চাই ভোট দিব নে আমাৰ প্ৰতীক চিহ্ন চাই ভোট দিব লাগে? আপুনি কি কয়? ধন্যবাদ।
এতিয়া মই অলপ আগতে কৈছোঁৱেই যে এনেকুৱা ধৰণৰ কিছুমান সমষ্টি আছে য'ত নেকি যোৱাবাৰ তেখেতে বিজেপিৰ প্ৰাৰ্থী বিজেপিৰ যিগৰাকী প্ৰবক্তা আছে তেখেতে ক'লে যে যোৰহাটত তেওঁলোকে জিকিম বুলি কনফিডেণ্ট হৈ আছিলে হয় আৰু তাতে গোটেই অসমৰ যিমান মানে হুজ হু তেওঁলোকৰ গোটেইবোৰ গৈও শেষত গৈ কিন্তু গৌৰৱ গগৈয়ে জিকিলে। তাতে কি প্ৰতিপন্ন কৰাইছে যে এজন ব্যক্তি তাতে হয়তো বিজেপি পিছত ক'লে যে পঞ্চায়তৰ ইলেকশ্যনত কংগ্ৰেছে পোৱা নাই বিজেপিয়ে পালে, তাৰমানে তাত কি প্ৰতিপন্ন হ'ল যে ব্যক্তি স্বাৰ্থটো তাত বেছিকৈ আহিছিলে সেইটো সময়ত। ঠিক তেনেকৈ অসমতো এতিয়া বহুতকেইটা তেনেকুৱা ধৰণৰ সমষ্টি আছে য'ত নেকি এতিয়া পাৰ্টি যিটো দলতকৈ হয়তো ব্যক্তিৰ গুৰুত্বটো কিছুমান সমষ্টিত প্ৰাধান্য থাকিবই। সেইটো অৱশ্যে এতিয়া বুলি নহয়, সেইটো থাকেই, আগৰ পৰা আছে আৰু সেইটো থাকিবই। কিন্তু সেইটো দি জানো 126খনৰ যিটো মেজিক নাম্বাৰ সেইটো পোৱাটো সম্ভৱ জানো? গতিকে এতিয়া মই এনেকুৱা ধৰণৰ ভাৱ এটা হৈছে যে বিৰোধী পক্ষৰ যিটো মানে শেষ মুহূৰ্তত তেওঁলোকৰ যিটো এতিয়া যেনেকৈ ৰাইজৰ দলৰ লগত কেতিয়া হ'ল তেওঁলোকৰ যিটো অতি শেহতীয়া, কিন্তু এটা যেতিয়া যুদ্ধ এখনলৈ নামি যাব তাৰ যিটো ষ্ট্ৰেটেজিটো সেইটো বহুত আগৰ পৰাই হ'ব লাগিছিলে। মই এটা নিৰপেক্ষ ব্যক্তি হিচাপে এটাই কওঁ যে সেই ক্ষেত্ৰত কিন্তু বিৰোধী পক্ষ বহুত পিছুৱাই গ'ল। বিজেপিৰ যিটো তেওঁলোকৰ প্ৰথমৰ পৰাই এটা যিটো যুদ্ধংদেহী মনোভাৱ এটা আছিলে, এগ্ৰেছিভ মুড বুলি যিটো কয়, সেই বস্তুটো কিন্তু যিটো বিৰোধী পক্ষৰ ক্ষেত্ৰত বহুত কম আছে। ইভেন ৰাইজৰ দলৰ যদি আপুনি চাই, অখিল গগৈ ডাঙৰীয়াই নিজেই লাষ্ট এমাহৰ ভিতৰতে এবাৰ কৈছে গৌৰৱ গগৈ অহংকাৰী, এবাৰ কৈছে গৌৰৱ গগৈৰ লগত হাত মিলাইছোঁ। তেতিয়া এই পৰস্পৰৰ মাজত যিটো ধৰণৰ এটা ব্যক্তি দুজন ব্যক্তিৰ মাজত যিটো এটা সম্পৰ্ক দেখা গ'ল, সেইটোৱে কিন্তু এটা নিগেটিভিটি এটা আনিছে ৰাইজৰ মনলৈ যে তেওঁলোকৰ নিজৰ মাজতেই যদি এনেকুৱা ধৰণৰ হৈ থাকে তেওঁলোকে ৰাইজৰ কাৰণে কি কৰিব। গতিকে সুবিধা লৈছে এইটো। সেইকাৰণে কোৱা হৈছে যে বিৰোধী যিটো এটা যেনেকুৱা ধৰণে ষ্ট্ৰংলি আগবাঢ়িব লাগিছিলে সেই ষ্ট্ৰং যিটো হ'ব লাগিছিলে সেইটো কিন্তু নহ'ল। কাৰণ যিহেতু ইমান দিন শাসনত আছে 10 বছৰ, গতিকে যিটো কৈ আছে যে আমি খুব ভাল কাম কৰি আছোঁ সেইটো খুব জোৰকৈ ক'ব পাৰিব। কিয় পাৰিছে? কাৰণ বিৰোধী যদি একগোট হৈ কাম কৰিলেহেঁতেন হয়তো লাষ্ট 5 বছৰ, মই প্ৰথম 5 বছৰ বাৰু নকওঁ, পিছৰ 5 বছৰ যদি কৰিলেহেঁতেন আৰু প্ৰথমৰ পৰাই যদি তেওঁলোকৰ মাজৰ যিটো মনোমালিন্য যিটো হৈ আছে সেইটো নোহোৱাকৈ যদি আগবাঢ়িলে হয়তো অকণমান হ'লেও ফাইটটো বেছিকৈ দিব পাৰিলে হয় আজিৰ অৱস্থাতকৈ। কিন্তু আজিৰ অৱস্থাত 2-এটা সমষ্টি, হয়তো 2-এটা বুলি মই কিয় কওঁ, আৰবান সমষ্টি বুলি যিটো কয়, নগৰ অঞ্চলৰ যিখিনি সমষ্টি সেইটোত হয়তো অলপ এফেক্ট কৰিব পাৰে। কিন্তু তাত বাদে বাকীবোৰত কিন্তু অকণমান যেন আমাৰ ভাৱ হয় যে বিৰোধী পক্ষৰ মাজত যিটো ধৰণৰ এগ্ৰেছিভ মুডটো সেইটো কমি আছে। প্লাছ কোৱা যায় যে নেতাবোৰ নিজৰ সমষ্টিলৈ ব্যস্ত হৈ গৈছে। আচলতে চাবলৈ গ'লে এটা দলৰ যদি তেখেত ৰাজ্যিক নেতা, তেওঁ কিন্তু গোটেই ৰাজ্যখনৰ প্ৰত্যেকটো সমষ্টিতে হয়তো এবাৰ হ'লেও দেখা দিবলৈ চেষ্টা কৰিব লাগে। কিন্তু বিৰোধী পক্ষ হয়তো মোৰ লাগিছে যে তেওঁলোকে তেনেকুৱা ধৰণৰ চেষ্টা চবেই নিজৰ সমষ্টিলৈ ব্যস্ত হৈ যোৱাৰ নিচিনাহে লাগিছে। সেইটো হয়তো তেওঁলোকে নিজেও হয়তো ভাবিছে যে নিজৰ সমষ্টিলৈ ব্যস্ত হৈ যাওঁ। গতিকে সেই ক্ষেত্ৰত হয়তো এটা ডাঙৰ প্ৰত্যাহ্বান আহিছে। সেইকাৰণেই হয়তো বিজেপিয়ে কৈছে যে আমি 105টা সমষ্টিত কনফিডেণ্ট। ক'বলৈ কেনেকৈ পাৰিছে? কাৰণ তেওঁলোকে এতিয়া সাহস পাইছে, সেইটোৱে মানে সাহস পাইছে। সেইখিনি সাহস আচলতে বিৰোধী পক্ষই সেইখিনি সাহস দিছে, সেইটো দিবলৈ দিছে যেন লাগিছে, আমি অনুভৱ কৰিছোঁ। আমি নিৰপেক্ষ ব্যক্তি হিচাপে আমাৰ সেইটো দেখা পাইছোঁ ৰাজনীতিত। ইমান দিনৰ এটা আমাৰ নিজৰ অভিজ্ঞতাৰ পৰা আমি ক'বলৈ বাধ্য হৈছোঁ যে সেইটো তেনেকুৱা অকণমান হয়তো তেওঁলোকৰ মাজত যিটো কম্বিনেশ্যন বুলি কোৱা যায় সেইটো অকণমান যেন দুৰ্বল হৈছে। মই কটকী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আৰু সেইবাবেই হয়তো আমাৰ স্বয়ং মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথা কৈছে যে বিৰোধীৰ যি মিত্ৰতা, এই মিত্ৰতা কাগজৰ মাজতেই আবদ্ধ হৈ থাকিব, এই কথা ফিল্ডলৈ নাহে বুলি তেখেতে স্পষ্টভাৱে মন্তব্য কৰিছে। এটা গুৰুত্বপূৰ্ণ বিষয়ত আজি আমি আলোচনা কৰিছোঁ, সাহসীয় মিত্ৰজোঁটৰ ক'ত প্ৰত্যাহ্বান। কিছু সময় পাছত আলোচনালৈ পুনৰ উভতি আহিম। এতিয়া লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। এক্সিডেণ্টৰ পৰা বাচিলা হয়, কিন্তু এই ধোঁৱা ধূলি সোপাৰ পৰা কেনেকৈ বাচিবা হে? এইবোৰে কলিজা হাওঁফাওঁ চব খাব, বুজিছা? হাৰ্ট এটেক হৈ মৰিব লাগিব। মোৰ চকুকেইটাও পুৰিছে, বুজিছেনে? মুঠৰ ওপৰত মৰণ ফান, উশাহৰ বায়ুকণো বিষাক্ত হ'ল। বিষাক্ত হ'ল বুলি নক'ব, আমাৰ কিছুমান কাম কাজেহে বায়ু বিষাক্ত কৰিলে।
প্ৰদূষিত বায়ুৰ ফলত হৃদযন্ত্ৰ, হাওঁফাওঁ, মস্তিষ্ক, যকৃত, বৃক্ক আদি ৰোগত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুৰ কাৰণো হ'ব পাৰে। অঁ, আমি তেনে কাম কাজৰ কিবা একোটা হয়, প্ৰদূষণ ৰোধী ব্যৱস্থা ল'ব লাগিব। আহক আমি বায়ু প্ৰদূষণ ৰোধ কৰোঁ। অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰচাৰিত। स्कैमर्स की विकेट टपकाने की कोशिशें जारी, क्या होगी समाप्त बल्लेबाजों की पारी? हेलो मैडम, बिजली विभाग से बोल रहा हूँ। इस लिंक पे पैसे भरे वरना बिजली कट जाएगी। बिजली कट जाएगी? बिजली कट जाएगी बोल रहे? टेंशन का माहौल, बल्लेबाज जाल में फंसते हुए। काट दो वैसे भी आज कैंडल लाइट डिनर का प्लान है। कैंडल लाइट आंटी भर दो ना प्लीज। मुंह तोड़ जवाब, कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त। बी अलर्ट, बी स्कैम से। অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। গোটেইখন ধোঁৱা ধোঁৱা হ'ল। প্ৰদূষণ, গাড়ী মটৰৰ বাবে প্ৰদূষণ। এই প্ৰদূষণবোৰ বন্ধ কৰিব নোৱাৰিনে? বহু পৰিমাণে কমাব পৰা যায়। এই প্ৰদূষণে কম ক্ষতি কৰিছেনে বাৰু? সেই কথা আমি নিজে নুবুজিলে কোনে বুজাব? অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285। बिजनेस रजिस्टर हो गया? यस, सिर्फ करंट अकाउंट बाकी है। करंट अकाउंट के लिए तो SBI बेस्ट है। US मशीन मिलेगा और QR कोड भी। बेस्ट कैश डिपॉजिट लिमिट ईस्ट और वेस्ट इंडस्ट्री में बेस्ट, सबको पता है। SBI करंट अकाउंट बेस्ट है, सबको पता है। এ বাইদেউ, কি কৰে? জাবৰ পেলা আকৌ। এইবোৰ এই পলিথিন, প্লাষ্টিকৰ জাবৰবোৰ। সদায়তো এই নলাটোতেই পেলাই আহিছো। পলিথিন প্লাষ্টিক পেলাই নলাটো একেবাৰে বন্ধ কৰি পেলাইছে। পানী ওলাই যাব নোৱাৰে।
নহয়নে বাইদেউ? ৰ'ব বাইদেউ ৰ'ব, 1 মিনিট ৰ'ব। আপুনি জানেনে পলিথিন প্লাষ্টিক পানীত নগ'লে মাটিটো মিলি নাযায়। আপোনালোকে সেইবোৰ নলাত পেলায় আৰু গোট খাই খাই নলাটো বন্ধ হৈ যায়। হ'ব হ'ব, আৰু নেপেলাও দিয়ক, জ্বলায়ে দিম। আৰু বেছি বেয়া হ'ব, জ্বলালে বায়ু বিষাক্ত হ'ব। তেনেহ'লে কি কৰিম? জাবৰ নিবলৈ অহা নাইবা ফেৰীৱালাক দি দিব, তেওঁলোকে কাৰখানাত বেচিব আৰু কাৰখানাত নতুন বস্তু বনাব। বুজিলেনে? বুজিলো। প্লাষ্টিক পলিথিন য'তে ত'তে নেপেলাব আৰু নজ্বলাব। নিবলৈ অহা মানুহকে দি দিবচোন, 2 পইচা পাবও। এক্সিডেণ্টৰ পৰা বাচিলা হয়। পুনৰ সত্যানুসন্ধানৰ মজিয়ালৈ উলটি আহিলোঁ। আমি আলোচনা কৰি আছোঁ শাসকীয় মিত্ৰজোঁটৰ ক'ত প্ৰত্যাহ্বান। আমাৰ দিন চমু চাপি আহিছে, নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগতে সকলোৰ মাজতে ব্যস্ততা বৃদ্ধি পাইছে। এই সময়ত আমি আলোচনা কৰি আছোঁ শাসকীয় মিত্ৰজোঁটৰ ক'ত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। কিছু সময় পূৰ্বে কেইজন অতিথিয়ে বহুখিনি বক্তব্য আগবঢ়ালে। মই আহিছোঁ নেকিব দুদুল ডাঙৰীয়াৰ ওচৰলৈ, আৰু নেকিব দুদুল ডাঙৰীয়াকো মই এই প্ৰসংগত এটা কথা সুধিব পাৰোঁ, সুধিব খুজিছোঁ যে বহুকেইটা সমষ্টিত নিৰ্বাচনী সমীকৰণবিলাক ওলট পালট হৈছে। শেহতীয়াভাৱে আমি লক্ষ্য কৰা এটা সমষ্টি হৈছে হাফলঙত স্বয়ং কেবিনেট মন্ত্ৰীয়ে আপোনালোকৰ দলত যোগদান কৰি আপোনালোকৰ দলৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিছে। তেখেতে নিৰ্বাচনত অৱতীৰ্ণ হ'ব কংগ্ৰেছ দলৰ পৰা। নন্দিতা গাৰ্লুচা, আপুনি এই সমষ্টিকে ধৰি আপোনালোকৰ আৰু কেনেধৰণৰ কি প্ৰস্তুতি আগবাঢ়িছে, যদি চমুকৈ অলপ কথা কয়। হয়, নাই আমাৰ কাৰণে ভাল এগৰাকী অসমৰ মানে কেবিনেট মিনিষ্টাৰ, বিজেপিৰ শক্তিশালী নেত্ৰী নন্দিতা বাইদেউ কংগ্ৰেছত আহিছে। কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব টিকেট দি তেখেতে কংগ্ৰেছৰ হৈ আগন্তুক দিনত নিৰ্বাচন খেলিব। বাইদেউক আমি ৱেলকাম কৰিছোঁ। তেখেতে গম পাইছে, সঁচা ছবিখন গম পাইছে, বিজেপি কৰি লাভ নাই, কাৰণ বিজেপিয়ে কয় এটা কৰে এটা। গতিকে তেখেতক ধন্যবাদ দিছোঁ। আৰু তেখেতৰ নিচিনা আৰু বহুতকেইজন ব্যক্তি কংগ্ৰেছত যোগদান কৰিছে, প্ৰতিকেইজনকে আমি ধন্যবাদ দিছোঁ। আৰু যিসকলে এতিয়া যোগদান কৰিব নোৱাৰিলে, যিসকলে কংগ্ৰেছক সমৰ্থন কৰিম বুলি বিচাৰিছে, তেওঁলোকৰ কাৰণে কংগ্ৰেছৰ দুৱাৰ সদায় মুকলি আছে আৰু সদায় মুকলি থাকিব। আহক এখন মানে বিজেপি মুক্ত অসম গঢ়ো, সকলোৱে একগোট হৈ। গতিকে সকলো অসম ৰাইজক আহ্বান জনাইছোঁ, বিজেপি মুক্ত অসম গঢ়িব লগা হ'লে সকলোৱে আহিব লাগিব। নহ'লে যোৱা কাৰ্যকালত কবিতা লিখিলে যেনেকৈ জেলত ভৰাইছিলে বিজেপি চৰকাৰে, আগন্তুক দিনত আপুনি ৰাস্তাত কাঢ়িলেও আপোনাক জেলত ভৰাই থৈ দিব। এই কথাটো আজি মই ক্লিয়াৰ কৰি দিছোঁ। লগতে কলিতা ডাঙৰীয়া, বিজেপিৰ মুখপাত্ৰ কলিতা ডাঙৰীয়াই কেইটামান কথা কৈছে, সেই কথাকেইটা মই সৰুকৈ চুই যাবলৈ বিচাৰিছোঁ। অসমৰ মুখ্যমন্ত্ৰী, অসমৰ ৰাইজেখিনি কথাটো গুৰুত্ব সহকাৰে শুনিব। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিলে নিৰ্বাচনৰ আগত আমি যদি জুবিন গাৰ্গক ন্যায় দিব নোৱাৰোঁ, আমাক ভোট দিব নালাগে। এই কথাটো অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে। গতিকে বিজেপি চৰকাৰে জুবিন গাৰ্গৰ নিৰ্বাচনৰ আগত ন্যায় দিবলৈ পৰা নাই। গতিকে ভোট দিবলৈ যোৱাৰ সময়ত হিমন্ত বিশ্ব শৰ্মাৰ কথাটোৰ অসমৰ ৰাইজে মনত পেলালে হ'ল, কাৰণ যিহেতু তেওঁ ন্যায় দিব নোৱাৰিলে। কাৰণ তেওঁ কৈছিল নিৰ্বাচনৰ আগত ন্যায় দিম, আৰু সিদিনাখনে সাংবাদিকে প্ৰশ্ন সোধোতে কয় এইটো মই ন্যায় দিব পাৰিম নেকি, আদালতত হ'ব। গতিকে মুখৰ এটা কথা আৰু কাৰ্যকৰী কৰা কথা এটা অসমৰ ৰাইজে বুজি গৈছে। দ্বিতীয় কথা, এখেতে কৈছে উচ্ছেদৰ কথা কৈছে, আমি উচ্ছেদ কৰি পেলাই ইমান, বিজেপিৰ কলিতা ডাঙৰীয়াই কৈছে উচ্ছেদ কৰি আমি ইমান মাটি আমি এভেকশ্যন কৰিছোঁ। আজি যে কাৰ্বি আংলঙত যে আমাৰ যে খিলঞ্জীয়া মাটিসকল যে উচ্ছেদ কৰিলে, সেই মাটি কাক দিলে? আজি যে কুকুৰাঝাৰত যে উচ্ছেদ কৰিলে, সেই মাটি কাক দিলে? আম্বানীক দিলে, বাবা ৰামদেৱক দিলে। আজি খিলঞ্জীয়াৰ মাটি উচ্ছেদ কৰি হাজাৰ হাজাৰ বিঘা খিলঞ্জীয়া মাটি উচ্ছেদ কৰি বিজেপিয়ে আম্বানীক দিলে, ৰামদেৱক দিলে, ইত্যাদি বনিয়া গোষ্ঠীসকলক দিলে। কিহৰ বাবে খিলঞ্জীয়াসকলক উচ্ছেদ কৰি সেই মাটি বনিয়া গোষ্ঠীক দিলে? তাৰ জবাব ৰাইজে এই 9 এপ্ৰিল তাৰিখে দিব। দ্বিতীয়তে কৈছে উচ্ছেদ কৰিছোঁ, বাংলাদেশীক উচ্ছেদ কৰিছোঁ। যদি বাংলাদেশীক উচ্ছেদ কৰিছিল, কিয় এজনো পৰিয়ালক এতিয়ালৈকে বাংলাদেশত থৈ আহিব পৰা নাই? যিসকলক উচ্ছেদ কৰিছে, যিসকলক কৰিছে, আমি কংগ্ৰেছৰ ফালৰ পৰা এটা স্পষ্ট কথা, যদি তেওঁ বাংলাদেশী হয়, তেওঁ বিদেশী হয়, তেওঁ হিন্দু হওক, মুছলিম হওক, খ্ৰীষ্টান হওক, যি ধৰ্মৰে নহওক, তেওঁ অসম যাবই লাগিব।
কাৰণ অসম চুক্তিৰ মতে 1971 চনৰ 25 মাৰ্চৰ পাছত যি ব্যক্তিয়ে নাহক তেওঁ অসম ত্যাগ কৰিব লাগিব কিন্তু তেওঁলোকে যদি উচ্ছেদ কৰি মানুহক কৈ আছে আমি বাংলাদেশী উচ্ছেদ কৰিছো আমি বিদেশী উচ্ছেদ কৰিছো কেইটা পৰিয়ালক উচ্ছেদ কৰি তেওঁলোকে বাংলাদেশৰ বৰ্ডাৰত থৈ আহিলে তাৰ জবাব অসমৰ ৰাইজে চাই আছে তাৰ জবাব অসমৰ ৰাইজে চাই আছে 9 এপ্ৰিলত দিব কেইটা পৰিয়াল তেওঁলোকে কৈছে হাজাৰ হাজাৰ লাখ লাখ মানুহ উচ্ছেদ কৰিছো বুলি কৈছে কেই লাখ মানুহক যোৱা 10 বছৰ বিজেপি কাৰ্যকালত বাংলাদেশৰ বৰ্ডাৰত থৈ আহিলে তাৰ ব্যৱস্থা অসমৰ ৰাইজে 9 এপ্ৰিল তাৰিখে দিব তেওঁলোকে কৈছে কলিতা ডাঙৰীয়াই কৈছে আমি বিদেশীৰ আমি পক্ষবাদী নহয় যদি আপোনালোকে বিদেশীৰ পক্ষবাদী নহয় তেতিয়াহলে কা আন্দোলন কা আইনখন কিয় আনিলে কা আইনখনত আপোনালোকৰ বিজেপি চৰকাৰে এজিপি দলে কিয় সমৰ্থন কৰিলে কাৰ নামত 5 জনকে ডেকা লৰাক আপোনালোকৰ চৰকাৰে গুলিয়া হত্যা কৰিলে অসমৰ ৰাইজে কিন্তু পাহৰি যোৱা নাই কা আন্দোলন কৰিবলৈ আহি অসমৰ 5 জনকে তেজাল ডেকা লৰা আপোনালোকে হত্যা কৰিলে গুলিয়াই মাৰি হত্যা কৰিলে তাৰ কথা অসমৰ ৰাইজে পাহৰা নাই 9 এপ্ৰিল তাৰিখে অসমৰ ৰাইজে সেই প্ৰতিউত্তৰ দিবলৈ সাজু হৈ আছে অসমৰ ৰাইজে প্ৰতিউত্তৰ দিব আজি হিমন্ত বিশ্ব শৰ্মাই মানুহৰ দুৱাৰে দুৱাৰে সমষ্টিয়ে আশীৰ্বাদ যাত্ৰা কিহৰ কাৰণে কৰিব লগা হ'ল আশীৰ্বাদ যাত্ৰাৰ তাৰ জবাব অসমৰ ৰাইজে দিব আশীৰ্বাদ যাত্ৰা হ'ব লাগিছিল কেনেকে আশীৰ্বাদ যাত্ৰা আপোনালোকে হিমন্ত বিশ্ব শৰ্মা বা বিজেপি চৰকাৰে ল'ব লাগিছিল আমি জুবিন দাক ন্যায় দিলো ৰাইজ আপোনালোকে মোক আশীৰ্বাদ দিয়ক ৰাইজে আশীৰ্বাদ দিলেহেঁতেন তেওঁলোকে বিজেপি হিমন্ত বিশ্ব শৰ্মাই জুবিন দাক ন্যায় দিবলৈ পাৰিছেনে আৰু ন্যায় দিব নোৱাৰি সমষ্টিয়ে আশীৰ্বাদ যাত্ৰা কৰি আছে এই আশীৰ্বাদৰ যাত্ৰাৰ প্ৰতিউত্তৰ 9 এপ্ৰিল তাৰিখে অসমৰ ৰাইজে সাজু হৈ আছে দিবলৈ যিমানে চলনাময়ী কথা নকক কিয় যিমানে তেওঁলোকে আঁচনিৰ কথা নকক কিয় যিমানে যি নকৰক কিয় মই কালি খবৰ পাইছো এইটো গণতন্ত্ৰক হত্যা কৰা হৈছে মই কালি খবৰ পাইছো মোৰ সমষ্টিৰ পৰা মানুহে ফোন কৰিছে বিভিন্নজনে ফোন কৰিছে তেওঁলোকে বিজেপিৰ কৰ্মীসকলে তেওঁলোকে মহিলাসকলক এখন তালিকা দিছে এই ৱাৰ্ডটোত কাক কি আঁচনি দিয়া হৈছে কাবাক যদি ৰেশন কাৰ্ড দিয়া হৈছে কাবাক যদি বিধৱা পেঞ্চন দিয়া হৈছে কাবাক যদি আপোনাৰ 9000 টকা দিয়া হৈছে কাবাক যদি বৃক্ষৰোপণৰ পইচা দিয়া হৈছে সেই তালিকাখন লৈ তেওঁলোকে গাঁৱে গাঁৱে মহিলাসকলক কব আপোনালোকক এইটো আঁচনি দিয়া হৈছে এতিয়া আপোনালোকে আমাৰ দলৰ হৈ প্ৰচাৰ কৰিব লাগিব এই গণত নহলে আপোনালোকৰ এই আঁচনি কটা যাব আপোনালোকৰ ৰেশন কাৰ্ড কটা যাব ইটো কটা যাব সিটো যাব এই ব্লেকমেইলিং ৰাজনীতি তেওঁলোকে আৰম্ভ কৰিছে গণতন্ত্ৰক হত্যা কৰিবলৈ চেষ্টা কৰিছে কংগ্ৰেছ চৰকাৰ থাকোতে এনেকুৱা ধৰণৰ কথা নাছিল আঁচনি চৰকাৰে ঘোষণা কৰিছে ৰাইজক দিছে ভাল কথা ৰাইজে পাইছে কিন্তু আঁচনি দিয়াৰ নামত ঘৰে ঘৰে গৈ তালিকা বনাই তেওঁলোকক ব্লেকমেইল কৰাৰ যি ষড়যন্ত্ৰ কৰি আছে অসমৰ ৰাইজে তাৰ জবাব 9 এপ্ৰিল তাৰিখে দিব লাগিব এইটো কিন্তু শুভ লক্ষণ নহয় কিন্তু ঘৰে ঘৰে গৈ তালিকা বনাই পেলে তেওঁলোকক ভাবুকি প্ৰদান কৰা বা তেওঁলোকক সকিয়নি দিয়া এইটো কিন্তু শুভ লক্ষণ নহয় গতিকে মই অসমৰ ৰাইজক অনুৰোধ জনাইছো এই মঞ্চৰ পৰা অনুৰোধ জনাইছো ৰাইজ আপোনালোকে সজাগ হওক আপোনালোকে পাহৰি নাযাব আপোনালোকে কবিতা লিখিলে জেলত যাব লাগে আপোনালোকে মুক্ত কণ্ঠ সোশ্যাল মিডিয়াত কথা ক'লে জেলত যাব লাগে গতিকে এইটোৱে সময় তাৰ প্ৰতিউত্তৰ দিবৰ কাৰণে এইটোৱে সময় তাৰ প্ৰতিউত্তৰ 9 এপ্ৰিল তাৰিখে দিবলৈ গতিকে অসমৰ ৰাইজক আপিল কৰিছো আপোনালোকে এতিয়া এই 20টা দিন এই এটা মাহ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কাকুৱে ৰঙা চকু দেখুৱাব নোৱাৰে কাকুৱে জেলত পঠাব নোৱাৰে কোৰ্টত কণ্ডাক্ট চলি আছে গতিকে মুক্ত কণ্ঠই অসমৰ ৰাইজে ওলাই আহক আৰু বিজেপি মুক্ত চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত সকলোৱে সহযোগ কৰক আপোনাক ধন্যবাদ জনাইছো মই প্ৰাঞ্জল কলিতাৰ ওচৰলৈ আহিছো আৰু কলিতাক মই আপোনাৰ ওচৰলৈ আহিম মই প্ৰাঞ্জল কলিতাৰ পৰা জানি ল'ব বিচাৰিছো এই কথাখিনিত প্ৰাঞ্জল কলিতাই ক'ব লগা কিছু কথা আছে প্ৰাঞ্জল নাই চাওক যেতিয়া বেংগালুৰুত গৈ অসমৰ 4গৰাকী মিচিং জনগোষ্ঠীয় যি আমাৰ ল'ৰা তেওঁলোকে মৃত্যুমুখত পৰিব লগা হৈছিলে তেওঁলোকে এটা সৰু ৰুম এটাত সেই যি দেখিলে গম পায় যে কিমান এটা সৰু ৰুম হয়তো 12x12 এটা ৰুম এটা হ'ব তে সেই তেনেকুৱা এটা ৰুমত 4গৰাকী ব্যক্তিয়ে তাত মৃত্যুবৰণ কৰিব লগা হ'ল কাৰ বাবে
কংগ্ৰেছে যি ধৰণে অসমত লুণ্ঠন কৰিছে কেন্দ্ৰীয় চৰকাৰৰ নেতৃত্ব কংগ্ৰেছত যেতিয়া কেন্দ্ৰত দিল্লীত যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিলে অসমত যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিলে তেখেতসকলে উদ্যোগীকৰণৰ নামত কি কৰিছিলে অসমত যিকেইটা উদ্যোগ আছিলে সেয়া কাগজ কলেই হওক সেয়া মৰাপাট কলেই হওক সেয়া ৰঙিয়াত এপলো মিলেই হওক অসমত থকা 22টাতকৈ অধিক সেয়া বৰুৱা বামুণ গাঁৱৰ চেনী উদ্যোগেই হওক বা সেয়া ধুবুৰীৰ জুইশলা উদ্যোগে হওক সকলোবোৰ উদ্যোগ এটা এটাকৈ সেই উদ্যোগসমূহ ধ্বংস কৰিছিলে আৰু সেই উদ্যোগসমূহ এটা এটাকৈ মৰি গৈছিলে যাৰ বাবে অসমৰ পৰা দৈনিক দিনেও হাজাৰ হাজাৰ ল'ৰা বাহিৰত গৈ তেওঁলোকে চাকৰি কৰিব লগা হৈছিলে আৰু তাৰ যি এখন দুখ লগা ছবি যাৰ এখন হৃদয় বিদায়ক ছবি আমি দেখিবলৈ পাইছিলোঁ য'ত বেংগালুৰুত গৈ 4টা মিচিং ল'ৰাই তাত গৈ মৃত্যুবৰণ কৰিব লগা হৈছিলে কামৰ স্বাৰ্থত এতিয়া অসমত উদ্যোগ আনিব বিচাৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমত ছেমিকণ্ডাক্টৰ উদ্যোগ আনিছে তাৰ বিৰোধিতা কোনে কৰিছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিৰ পুত্ৰ প্ৰিয়ংক খাৰ্গে ডাঙৰীয়াই তাৰ বিৰোধিতা কৰে অসমত এনেকুৱা কি টেলেণ্ট আছে অসমৰ মানুহৰ কি এনেকুৱা টেলেণ্ট আছে ইয়াত ছেমিকণ্ডাক্টৰ উদ্যোগ বহুৱাব পাৰে তাৰ প্ৰশ্ন তেওঁলোকে কৰে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এডভান্টেজ আছাম 2.0 জৰিয়তে অসমত 2,50,000 কোটিতকৈও অধিক টকা অসমত আজি আনিবলৈ সক্ষম হৈছে এতিয়া মুখ্যমন্ত্ৰীয়ে খুব ঘোষণা কৰিছে যে নিৰ্বাচনৰ পিছত যেতিয়া আমাৰ চৰকাৰ আহিব পুনৰ অসমত মোবাইল ফোন বনোৱাৰ দৰে ডাঙৰ কোম্পানী অসমত আহিবলৈ গৈ আছে আজি যদি আপুনি চাবলৈ যায় আজি আম্বানী হওক বা আজি আদানীয়ে হওক তেওঁলোকে ভাৰতৰ জনতাৰ কাৰণে বা অসমৰ যিসমূহ তেওঁলোকে আজি ইয়াত ইনভেষ্টমেণ্ট আনিছে গতিকে তাত যিসমূহ ল'ৰা ছোৱালী তাত চাকৰি কৰিছে তেওঁলোকে তাত চাকৰি কৰি নিজৰ ঘৰখন চলাব পাৰিছে যিবোৰ ল'ৰা ছোৱালীয়ে আচলতে সকলোবোৰ ল'ৰা ছোৱালীক সকলোবোৰ ব্যক্তিক চৰকাৰী চাকৰি দিয়াটো সম্ভৱ নহয় কিন্তু তেওঁলোকে আদানী হওক বা আম্বানী হওক বা অন্যান্য যিসমূহ বহুজাতিক কোম্পানী আছে তাত তেওঁলোকে চাকৰি কৰি তেওঁলোকে নিজৰ ঘৰ চলাব পাৰিছে তাত তেওঁলোকে কাম কৰি হয় তেওঁলোকে তাত বেছি দৰমহা নাপায় কিন্তু তেওঁলোকে দুবেলা দুমুঠি তেওঁলোকে খাব পাৰিছে গতিকে এতিয়া কংগ্ৰেছে তেওঁলোকৰ উদ্যোগ স্থাপনৰ বিৰোধিতা কৰি এতিয়া এই যিসমূহ ল'ৰা তাত চাকৰি কৰে বা সেই উদ্যোগসমূহ আহিলে যিসমূহ ল'ৰা ছোৱালী তাত চাকৰি কৰিম বুলি ভাবি আছে তেওঁলোকৰ যি দুবেলা দুমুঠি খোৱাৰ যি বাট সেই বাট এতিয়া কংগ্ৰেছ চৰকাৰে বন্ধ কৰিব বিচাৰিছে কাৰণ তেওঁলোকে ভাবে যে খুটা কম্বল দিলে অসমৰ উন্নয়ন হৈ যাব কাৰণ তেওঁলোকে ভাবে যে ধৰলৈত আঁচনি দিলে অসমৰ উন্নয়ন হৈ যাব কাৰণ তেওঁলোকে ভাবে যে বগীবিল দলংখন সম্পূৰ্ণকৈ নিৰ্মাণ কৰিব নোৱাৰাটোই উন্নয়ন কাৰণ তেওঁলোকে ভাবে ধলাশদিয়া যিখন দলং আছে সেইখন সম্পূৰ্ণকৈ নিৰ্মাণ কৰিব নোৱাৰাটোই তেওঁলোকৰ উন্নয়ন কিন্তু আমি ভাৰতীয় জনতা পাৰ্টি আমি সেইটো উন্নয়নক বিশ্বাস কৰোঁ যি উন্নয়নত অসমৰ প্ৰত্যেকগৰাকী যুৱক যুৱতীক আগবঢ়াই লৈ যোৱাৰ যি সপোন দেখা হয় আমি তাক বিশ্বাস কৰোঁ আপোনালোকে যদি চাবলৈ যায় যে বিগত সময়ছোৱাত অসমত বাল্য বিবাহৰ দৰে যি ভয়ংকৰ যি আচলতে প্ৰথা চলি আছিলে এই ভয়ংকৰ প্ৰথা বন্ধ কৰা হ'ল তাৰ ফলত কাৰ আটাইতকৈ বেছি লাভ হ'ল অসমৰ যিসমূহ যুৱতী আছে এই যুৱতীখিনিয়ে যে বাল্য বিবাহৰ যি সময়ত তেওঁলোকে কিতাপৰ বোজা তেওঁলোকে ল'ব লাগে সেইখিনি সময়ত তেওঁলোকে সন্তানৰ বোজা কঢ়িয়াই ঘূৰি ফুৰিব লগা হৈছিলে কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এতিয়া তেওঁলোকে পুনৰ কিতাপৰ বোজা তেওঁলোকে কঢ়িয়াইছে আৰু তেওঁলোকক নিযুত মইনা আঁচনিৰ জৰিয়তে তেওঁলোকক আজি শিক্ষানুষ্ঠানত পঢ়াৰ তেওঁলোকক সুবিধা কৰি দিয়া হৈছে স্কুল বন্ধ হ'ল কৰি দিয়া হৈছে বিদ্যালয় কিমান বন্ধ হ'ল আপোনাৰ যেতিয়া সময় হ'ব তেতিয়া ক'ব আপুনি গতিকে যি তেওঁলোকে এতিয়া চাব এতিয়া আমি যদি চাবলৈ যাওঁ আজি যিসমূহ আমাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় কিমান আটক ধুনীয়াকৈ বনোৱা হৈছে আজি ৰঙিয়া উচ্চতৰ মাধ্যমিক চাওক আজি গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় ব্যক্তিগত স্কুল অসমত কিহৰ কাৰণে চাকৰি উঠিব পাৰিছে য'ত মুখ্যমন্ত্ৰীৰ পত্নীয়ে আপুনি বেপাৰী হয় সেই অসমখন কিন্তু কেতিয়াও উন্নতি নহয় কাৰণ আজি মুখ্যমন্ত্ৰীৰ পত্নীয়ে য'ত স্কুল দিছে সেই স্কুল ব্যক্তিগত স্কুলক তেওঁ বেছি প্ৰাধান্য দিব আপোনাৰ চৰকাৰী স্কুলক কিন্তু প্ৰাধান্য নিদিয়ে চাওক খুদ মুখ্যমন্ত্ৰীৰ পত্নীয়ে আজি বেপাৰী আৰু তেওঁ যে কৈছে উন্নতি হৈছে এগৰাকী মহিলা হিচাপে মই আজি গৌৰৱেৰে কওঁ যে মুখ্যমন্ত্ৰীৰ পত্নীৰ উন্নতি হৈছে কাৰণ তেওঁ শ বিঘা মাটি লৈ উন্নতি কৰিছে তেওঁ ব্যক্তিগত স্কুল দিছে তেওঁৰ আপোনাৰ বিভিন্ন ধৰণে তেওঁ উন্নতি হৈছে মহিলা হিচাপে কিন্তু মই আজি গৌৰৱান্বিত আৰু তেওঁ যে কৈছে আমি বিৰোধী আপোনাৰ যিটো উন্নতি হৈছে তাক লৈ আমি আপোনাৰ বোকা ছটিওৱা কৰোঁ উন্নতি হৈছে মই আপোনাৰ তেওঁক কৈছোঁ যে উন্নতি হৈছে আমাৰ অসমবাসীক যিটো চামুচেৰেদি বেলচা মাৰিব নিছে আপোনাৰ এই মুখ্যমন্ত্ৰীৰ পত্নীৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ কি হৈছে 1 কোটিৰ পৰা 35 কোটি টকা হৈছে এই 20 বছৰত সেয়া কিন্তু উন্নতি তেওঁলোকে সেই উন্নতিক লৈ গৌৰৱ কৰে কিন্তু অসমৰ কিমান উন্নতি হৈছে তেওঁলোকে সেইবোৰ কওক
অসমৰ ৰাইজৰ কিন্তু একো উন্নতি কৰিব পৰা নাই আজি মহিলাসকলক কিমান দিছে 1250 টকা এগৰাকী মহিলাৰ কাৰণে কি 1250 টকাই যথেষ্ট নেকি য'ত মুখ্যমন্ত্ৰীৰ পত্নীয়ে হাজাৰ হাজাৰ বিঘা মাটি হেৰি কৰি আছে কিন্তু অসমৰ মহিলাসকলক মই ইয়াৰ পৰা দাবী কৰিছোঁ যে অসমৰ মহিলাসকলক ইয়াতকৈ বেছি দিব লাগে কাৰণ এগৰাকী মহিলা কেৱল 1250 টকাৰে জুখিব নোৱাৰে আৰু চাওক 1250 টকা দি তেওঁলোকে কি কৰি আছে এখন যদি বিজেপিৰ মিটিং পাতিছে তেওঁলোকে তাতে ক'ব এই 1250 টকা যদি পাইছা যদি বিজেপিৰ মিটিঙত নোযোৱা 1250 টকা কাটা যাব কি অসমৰ মহিলাসকলক কি বুলি ভাবিছে তেওঁলোকে চলনা কৰিব বিচাৰিছে মই মহিলা হিচাপে কওঁ যে অসমৰ মহিলাক বিজেপিয়ে কেতিয়াও চলনা কৰিব নোৱাৰে অসমৰ নাৰী সদায় শক্তি হৈ থাকিব সেইকাৰণে কৈছে তেওঁলোকে যিবোৰ কামত ব্যৱহাৰ কৰিছে মহিলাসকলক কিন্তু সন্মান কৰা নাই অসন্মান কৰি আছে এই বিজেপি চৰকাৰে নাৰী শক্তিৰ প্ৰতি সকলোৰে শ্ৰদ্ধা থকা উচিত আপোনাক মই ধন্যবাদ জনাইছোঁ মই প্ৰাঞ্জলৰ কিছু কথা থাকিলে প্ৰাঞ্জল সময় আমাৰ চমুচা মই কিন্তু তাৰ মাজতে আপোনাক মই দি আছোঁ ইয়াৰ পাছত নাই চাওক এতিয়া কংগ্ৰেছে চিএৰ কথা কৈছে গতিকে নাগৰিকত্ব যি সংশোধনী আইন অনা হৈছে হয় অসমৰ ভাৰতবৰ্ষৰ বাহিৰত আজি বাংলাদেশ হওক বা আজি আফগানিস্তান হওক বা আজি পাকিস্তান হওক যিসমূহ য'ত হিন্দুখিনি অসুৰক্ষিত য'ত তেওঁলোকে য'ত আচলতে অসুৰক্ষিত অনুভৱ কৰিছে হয় তেওঁলোকক আমি নাগৰিকত্ব প্ৰদান কৰিমেই ভাৰতবৰ্ষত 2019 চনতে নাগৰিকত্ব সংশোধনী আইন অনা হৈছিলে আৰু তাৰ পিছত কেইবাটাও ইলেকশ্যন বাগৰি গৈছে 2019 চনৰ লোকসভা ইলেকশ্যন গৈছে 2021 চনৰ বিধানসভা ইলেকশ্যন গৈছে 2021 চনৰ মিউনিচিপালিটি ইলেকশ্যন গৈছে 2024 চনৰ লোকসভা ইলেকশ্যন গৈছে 2025 চনৰ পঞ্চায়ত ইলেকশ্যন গৈছে 2025 চনৰ BTC ইলেকশ্যন গৈছে আটাইকেইটা ইলেকশ্যনতে ভাৰতীয় জনতা পাৰ্টীয়ে বিপুল ভোটত জয়ী হ'বলৈ সক্ষম হৈছে আৰু অসমৰ জনতাই ইতিমধ্যে মানি লৈছে যে আমি হিন্দুসকল একত্ৰিত হৈ থাকিলেহে আমি সুৰক্ষিত থাকিম তেওঁলোকে বুজি পাইছে যে বটেংগে তো ঘটেংগে অৰ্থাৎ আমি যদি ভাগ হৈ যাওঁ তেনেহ'লে আজি যিদৰে মিয়া মুছলমানে আজি যিদৰে পূৰ্ববংগীয় মুছলমানে আমাৰ যি আজি আমাৰ অসমত যি হিন্দুৰ যি আচলতে সংখ্যা এই সংখ্যা যি ক্ৰমান্বয়ে যি হ্ৰাস কৰি গৈ আছে গতিকে এই কথা আজি অসমৰ জনতাই আজি বুজি পাইছে আজি আপোনালোকে যদি চাব 1969 চনৰ পৰা 85 চনলৈকে সুদীৰ্ঘ 6 বছৰ কাল অসম আন্দোলন কৰা হ'ল কিন্তু অসম আন্দোলনৰ পৰিপ্ৰেক্ষিতত আমি অসমে এখন কি পালে এখন চুক্তি পাবলৈ আমি সক্ষম হ'লোঁ এই চুক্তিখনৰ জৰিয়তে কি কৰা হ'ল আমি অতিৰিক্তভাৱে 20 বছৰৰ আমি ভাৰতীয় যি আজি বিদেশী নাগৰিকত্ব বিদেশী যি নাগৰিক আছে তাৰ আমি বুজা আমি কঢ়িয়াই ল'ব লগা হ'ল তাৰ ফলত কি হ'ল যি সময়ত 1971 চনত অসমত 19% মুছলমান ব্যক্তি আছিলে আজি 1% বাঢ়ি গৈ 44% হ'বলৈ পাইছে যি সময়ত 81% য'ত হিন্দু আছিলে আজি সেই শতাংশ গৈ আজি 56% হ'বলৈ আজি বাধ্য হৈছে গতিকে দিনক দিনে যে আমি চাবলৈ যাওঁ হিন্দুৰ সংখ্যা কমি গৈ আছে মুছলমানৰ সংখ্যা বাঢ়ি গৈ আছে এতিয়া দেখা পাব আপোনালোকে আজি কমতে মই ইয়াত ক'ব লাগিব যে মুখ্যমন্ত্ৰীয়ে ডাঙৰীয়াই কি কৈছিলে দুটা সন্তানতকৈ অধিক সন্তান থকা মহিলা বা সেই ঘৰখনে একো সুবিধা নাপায় এই ক্ষেত্ৰত কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াও অৰিহণা আছে যথেষ্ট পৰিমাণে হয় আপুনি শুনি লওক হয় গতিকে আমি কথা কি কৈছোঁ অকণমান চমু কৰিব লাগিব হয় গতিকে আমি কি কৈ আছোঁ যে এই যে অতিৰিক্তভাৱে যে আমি 20 বছৰৰ যি বোজা ল'ব লগা হ'ল গতিকে এই যে অতিৰিক্ত 20 বছৰৰ বোজা ল'ব লগা হৈছে তেওঁলোকৰ সতি সন্ততিয়ে কি কৰিছে এতিয়া আমাৰ বজাৰ দখল কৰিছে আমাৰ পথাৰ দখল কৰিছে গতিকে আমি খিলঞ্জীয়াৰ হাতলৈ অসমৰ বজাৰ আহিব লাগিব খিলঞ্জীয়াৰ হাতলৈ অসমৰ পথাৰসমূহ আহিব লাগিব এতিয়া আপোনালোকে দেখা পাব এতিয়া বিৰোধীয়ে খিলঞ্জীয়াৰ নতুন সংজ্ঞা তেওঁলোকে দিব বিচাৰে যিগৰাকী আজান ফকীৰে সুদূৰ বাগদাদৰ পৰা আহি শংকৰদেৱৰ মৃত্যুৰ 60 বছৰ পিছত অসমলৈ আহি অসমত ইছলাম ধৰ্ম প্ৰচাৰ কৰিছিলে এতিয়া তেখেতক খিলঞ্জীয়া সজাব বিচাৰে যিসকল মিয়া মুছলমানে অসমৰ যি আমাৰ গুৰুজনা আমাৰ শংকৰদেৱৰ জন্মস্থানৰ যি ভূমি আছিলে এই ভূমিসমূহ বেদখল কৰিছিলে গতিকে তেওঁলোক এতিয়া খিলঞ্জীয়া কৰিব বিচাৰে যিগৰাকী ফখৰুদ্দিন আলী আহমেদ ডাঙৰীয়াৰ পত্নীয়ে অসম আন্দোলনৰ সময়ত যিদিনাখন আমাৰ অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ ডাঙৰীয়াৰ মৃত্যু হৈছিলে যিদিনাখন তেওঁ 1000তকৈ অধিক পুলিচ প্ৰশাসন লৈ গৈ তেওঁ অবৈধ 1983 চনৰ অবৈধ যি নিৰ্বাচন আছিলে এই অবৈধ নিৰ্বাচনত তেওঁ মনোনয়ন দাখিল কৰিব গৈছিলে গতিকে সেইগৰাকী ব্যক্তিক এতিয়া তেওঁলোকে খিলঞ্জীয়া সজাব বিচাৰে গতিকে খিলঞ্জীয়া খিলঞ্জীয়া হৈ কোনে কাম কৰি আছে অসমৰ জনতাই দেখিছে আৰু অসমৰ জনতাই এই বদনৰূপী এই মোগলৰূপী আৰু এই যিয়ে অসমৰ অহিত কৰে অসমৰ উন্নতিৰ বিপক্ষে থিয় হয় এই কংগ্ৰেছ দলৰ লগত নাই জাতীয় পৰিষদৰ লগত নাই ৰাইজৰ দলৰ লগত নাই কেৱল বিজেপি মিত্ৰতাধীন NDA দলৰ লগতহে অসমৰ জনতা আছে প্ৰাঞ্জলক মই ধন্যবাদ জনাইছোঁ আমাৰ অনুষ্ঠানৰ সময় চমুচা পেয়ে আহিছে আমাৰ হাতত বৰ বেছি সময় নাই মই দুগৰাকী বক্তা নেকিব দুৰুল আৰু শ্ৰমিক কটকী ডাঙৰীয়াৰ ওচৰলৈ আহিম কিন্তু দুয়োগৰাকী বক্তাই যাতে যথাসম্ভৱ সোনকালে 2 মিনিট কৈ কথাখিনি কৈ বক্তব্যখিনি কৈ পেলাই আমাক সহায় কৰে মই নেকিব দুৰুল ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ তেখেতে কিবা ক'ব বিচাৰিছে নাই মই চমুকৈ মানে ক'ব বিচাৰিছোঁ বিজেপিৰ কলিতা ডাঙৰীয়াই ক'লে মানে নগাঁৱৰ পেপাৰ মিল কংগ্ৰেছৰ দিনত বন্ধ হোৱা বুলি পেলাই তেখেতে জ্ঞাত হৈ থাকক
14 চনত অসমত কেন্দ্ৰত বিজেপি চৰকাৰ হৈছিলে 2014 চনত আৰু অসমত 2016 চনত বিজেপি চৰকাৰ হৈছিলে আৰু 2018 চনত নগাঁও পেপাৰ মিল বন্ধ হৈছিলে অৰ্থাৎ কেন্দ্ৰটো বিজেপি চৰকাৰ অসমতো বিজেপি চৰকাৰ ডাবল ইঞ্জিন চৰকাৰৰ কাৰ্যকালত নগাঁও পেপাৰ মিলটো বন্ধ হৈছে এই কথাটো মই ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ দ্বিতীয়তে তেওঁ আৰু এটা বস্তু আজি এতিয়া তেওঁ অলপ আগত প্ৰকাশ কৰিলে ছবিখন ফুটি উঠিলে বৰপেটাৰ অসমৰ প্ৰথম ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদৰ নামত আছিলে তেখেতৰ নামটো যে কাটি দিলে আজি আমি বিজেপিৰ মুখপাত্ৰ গৰাকীৰ পৰা গম পাইছোঁ তাৰমানে ফখৰুদ্দিন আলী আহমেদ খিলঞ্জীয়া হয় তেখেতো যে এতিয়া অবৈধ নাগৰিক হয় বুলি পেলাই মিয়া হয় বুলি পেলাই আজি বিজেপিৰ ছবিখন আমি অসমৰ ৰাইজে বুজিছোঁ এইটো স্পষ্ট হৈ গ'ল আৰু বুজিমো কাৰণ বিজেপিৰ 35 বছৰ দলত থকা নেতা তেখেতে কৈ গ'ল বিজেপিৰ কাৰ্যালয় 501 নম্বৰৰ কাহিনী 501ত কি হৈ থাকে সৰু সৰু কণ কণ ল'ৰা ছোৱালী তাত কৰ্মৰত ৰাখি ভুৱা একাউণ্ট খুলি মানুহক বিভিন্ন ধৰণৰ ইউ টাৰ্ণ কৰাই ছ'চিয়েল মিডিয়া বা বিভিন্ন প্লেটফৰ্মত কৰি থাকে গতিকে তেওঁলোকৰ আচল ছবিখন বুজিবলৈ বাকী নাই সেইদিনাখনে দিগন্ত কলিতা ডাঙৰীয়াই স্পষ্ট কৰি দিলে 501 আৰু আজি কলিতা ডাঙৰীয়াই স্পষ্ট কৰি দিলে বিজেপিয়ে খালি ভোটৰ স্বাৰ্থত মুছলমানৰ ভোট বিচাৰিছে আৰু সংখ্যালঘুৰ ভোট বিচাৰিছে আগন্তুক দিনত ইয়াৰ জবাব দিব কাৰণ কলিতা ডাঙৰীয়াই স্পষ্ট কৰি দিলে ফখৰুদ্দিন আলী আহমেদ ডাঙৰীয়া মিয়া হয় তেওঁ বিদেশী হয় গতিকে যিজন অসমৰ সন্মান অসমৰ তেখেতে প্ৰথমগৰাকী ৰাষ্ট্ৰপতি আছিল তেখেতৰ নামত নামকৰণ আজিৰ যিজন মুখ্যমন্ত্ৰী তেখেতে যেতিয়া কংগ্ৰেছৰ স্বাস্থ্যমন্ত্ৰী আছিল তেতিয়াই তেওঁ নামকৰণ কৰিছিলে গতিকে ছবি অসমৰ ৰাইজে বুজি গৈছে বিজেপিৰ চিন্তাধাৰণা আৰু কি লগতে কলিতা ডাঙৰীয়াই কৈছে 12 বছৰ কেন্দ্ৰত আপোনালোকৰ চৰকাৰ অসমত 10 বছৰ চৰকাৰ আপোনালোকৰ চৰকাৰৰ কাৰ্যকালত 126টা সমষ্টিত এটাও ইণ্ডাষ্ট্ৰী কৰিব নোৱাৰাৰ কাৰণে আজি অসমৰ লাখ লাখ নিবনুৱা আজি গৈ বিদেশত কৰ্মৰত কৰিব লগা হৈছে আজি বিদেশত গৈ কাম কৰিব লগা হৈছে 10,000 12,000 13,000 14,000 টকাত আজি কৰ্ম সংস্থাপন বিহীন হোৱাৰ কাৰণে আজি বিদেশত যাব লগা হৈছে নিবনুৱা সমস্যা বিজেপি গভৰ্ণমেণ্টে সমাধান কৰিব পৰা নাই কাৰণে বিদেশত গৈ কোম্পানীত কাম কৰিব লগা হৈছে তাৰ ব্যৰ্থতা আপোনালোকে দায়ী তাৰ বাবে আপোনালোক দায়ী কাৰণ চৰকাৰত আপোনালোক আছে আমি নাই আমি কংগ্ৰেছৰ চৰকাৰত নাই জাতীয় পৰিষদে চৰকাৰত নাই ৰাইজৰ দলে চৰকাৰত নাই চৰকাৰত 14 বছৰ ধৰি কেন্দ্ৰত আপোনালোকে 10 বছৰ ধৰি চৰকাৰত আপোনালোকে আৰু লাখ লাখ নিবনুৱা গৈ আজি কেৰালা কলকাতা মুম্বাই চেন্নাই মহাৰাষ্ট্ৰত গৈ পেলাই কাম কৰিব লগা হৈছে তাৰ বাবে দায়ী আপোনালোক হয় তাৰ জবাব 9 তাৰিখে অসমৰ ৰাইজে দিব দুৰুল ডাঙৰীয়া আপোনাক ধন্যবাদ জনাইছোঁ মই 1 মিনিটৰ কাৰণে আহিছোঁ প্ৰাঞ্জল কলিতাৰ ওচৰলৈ নাই চাওক এতিয়া আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে গুৱাহাটীৰ মাজমজিয়াত দীঘলী পুখুৰী পাৰত এটা ৰাস্তা এটা আছে সেই ৰাস্তাটোৰ নাম হ'ল মহম্মদ তয়বুল্লাহ ৰোড কিন্তু সেই ৰাস্তাটোৰ নাম বিজেপি চৰকাৰে সেই ৰাস্তাটোৰ নাম সলনি কৰিছে নেকি কিহৰ কাৰণে কৰা নাই যেতিয়া বিষ্ণুৰাম মেধি ডাঙৰীয়াই 1958 চনত যেতিয়া অসমত উচ্ছেদ কৰিছিলে অসমৰ পৰা বিদেশী খেদিছিলে প্ৰায় 1,75,000 বিদেশী অসমৰ পৰা খেদিছিলে তেতিয়া ফখৰুদ্দিন আলী আহমেদ ডাঙৰীয়া আৰু সেইখিনি সময়ৰ যিবোৰ 11জনকৈ প্ৰায় মিয়া মুছলমান MLA সমৰ্থনত লৈ তেওঁলোকে গৈ নেহেৰুক চিঠি দিছিলে যে বিষ্ণুৰাম মেধি ডাঙৰীয়াক ক্ষমতাচ্যুত কৰিব লাগে গতিকে এই সকলোবোৰ কথাৰ বিৰোধিতা কৰি মহম্মদ তয়বুল্লাই তেতিয়া জাতিপ্ৰেমৰ পৰিচয় দিছিলে তেওঁ কৈছিলে যে বিষ্ণুৰাম মেধি ডাঙৰীয়াই সঠিক কাম কৰিছে যে অসমৰ পৰা বিদেশী খেদিব লাগে অসমখন বিদেশী মুক্ত কৰিব লাগে গতিকে আমি তেখেতক সন্মান প্ৰদৰ্শন কৰিছোঁ তেখেতক সন্মান প্ৰদৰ্শন কৰি তেখেতৰ নামত যিটো ৰাস্তা আছে দীঘলী পুখুৰীৰ পাৰত সেই ৰাস্তা কিন্তু নাম সলনি কৰা হোৱা নাই আমি কাৰ নাম সলনি কৰিছোঁ যিখিনি সময়ত সমগ্ৰ অসমত অবৈধ নিৰ্বাচন হৈছে যিখিনি সময়ত অসমত অসম আন্দোলন চলি আছে যিদিনাখন অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ মনোনয়ন দাখিল কৰিছে আপুনিয়ে কৈছে আমি কি কৈছো যে অসম আন্দোলনৰ
দিনাখন অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ ঢুকোৱাৰ দিনাখন 1000 নিৰাপত্তা ৰক্ষী লৈ গৈ যিটো নিৰ্বাচন অসমৰ জনতাই বিচৰা নাছিলে, অসমৰ কোনো জনতাই বিচৰা নাছিলে, সেই নিৰ্বাচনত অৱতীৰ্ণ হৈ তেওঁ জাতিপ্ৰেমৰ পৰিচয় দিলে নে তেওঁ জাতিদ্ৰোহিতাৰ পৰিচয় দিলে, এই কথাটো কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে সলনি কৰিব পাৰিব নেকি? গতিকে যিটো আন্দোলন বিদেশী খেদাৰ বাবে হৈছিলে, যিটো আন্দোলন অসমখনক বিদেশী মুক্ত কৰাৰ বাবে হৈছিলে, সেই আন্দোলনটোৰ মাজত যিটো নিৰ্বাচন হৈছিলে, সেই নিৰ্বাচনত অৱতীৰ্ণ হৈ যদি তেওঁ জাতিপ্ৰেমৰ পৰিচয় দিব বিচাৰিছে, তেনেকুৱা জাতিপ্ৰেম অসমত নালাগে, তেনেকুৱা জাতিপ্ৰেমৰ কোনো পধ্যে ভাৰতীয় জনতা পাৰ্টি তাৰ সমৰ্থন নকৰে। তেনেকুৱা জাতিপ্ৰেম দেখুওৱা প্ৰত্যেকগৰাকী ব্যক্তিৰ নাম, প্ৰত্যেকগৰাকী ব্যক্তিৰ নামত থকা সকলোবোৰ বস্তু অসমৰ পৰা মচি পেলোৱা হ'ব। আৰু যিসমূহ ব্যক্তিয়ে আজি চাব আপোনালোকে, আজি বটদ্ৰৱা যি আজি থান আছে, বটদ্ৰৱা থানৰ আজি মণিকূট কোনে নিৰ্মাণ কৰিছে? গতিকে সেই যিগৰাকী ব্যক্তি তেওঁ মুছলমান উপাধিৰ ব্যক্তি, গতিকে তেখেতকতো আজি পদ্মশ্ৰী প্ৰদান কৰা হৈছে। আজি আমি অভিনেতা আমি সকলোৱে জানো যিয়ে আজি অস্কাৰৰ আজি মঞ্চ পাবলৈ সক্ষম হৈছে, আদিল হুছেইন ডাঙৰীয়া, তেখেতক লৈ আমি গৰ্ব কৰোঁ। আজি তেখেতক লৈ সমগ্ৰ অসমবাসীয়ে গৰ্ব কৰে। আমি তেখেতৰ নাম আজি আমি তেওঁৰ নাম মুচিছোঁ নেকি? আজি APJ আব্দুল কালাম ডাঙৰীয়া, যিয়ে বনোৱা ৰকাইট, যিয়ে বনোৱা ডকাইট, যিয়ে বনোৱা আচলতে মিছাইলেৰে পাকিস্তানক আক্ৰমণ কৰিছে আজি অপাৰেশ্যন সিন্দুৰৰ সময়ত, আমি সেইগৰাকী ব্যক্তিক আমি অপ'জ কৰিছোঁ নেকি? সেইগৰাকী ব্যক্তিকটো আমি অপ'জ কৰা নাই। গতিকে আমি সেইখিনি মুছলমানৰ লগত আছোঁ, যি মুছলমানে ভাৰতীয় প্ৰেমৰ পৰিচয় দিছে, যি মুছলমানে অসমীয়া প্ৰেমৰ পৰিচয় দিছে, যি মুছলমানে অসমৰ ভাৰতবৰ্ষৰ হিতৰ বাবে কাম কৰিছে, সেই মুছলমানৰ পক্ষত সদায় ভাৰতীয় জনতা পাৰ্টি আছে, সদায় অসমৰ জনতা সেই মুছলমানৰ পক্ষত থাকিব। আমাৰ অনুষ্ঠানৰ সময় ইতিমধ্যে অতিক্ৰম কৰি গৈছে। মই 2 মিনিট সময় দিছোঁ শ্ৰমিক কটকী ডাঙৰীয়াক। এইখিনি বক্তব্য আপুনি শুনিলে। 15টা দিনৰ পাছত ৰাজ্যত কি হ'বলৈ গৈ আছে আপুনি 2 মিনিটত কওক। মানুহে একচুৱেলি ধন্যবাদ, আপোনাৰ বৰ সুন্দৰ এইটো এটা শেষত যিটো ক্লজিং কৰা বুলি কয়। এতিয়া কথা হ'ল কি, মানুহে অলৰেডি ডিচিশ্যনটো লৈয়ে লৈছে যে আমি কোনপিনে যাম। তাৰ মাজতে দুই এটা মাজতে এই কোনোবা ওলালে কোনোবা সোমালে, সেইবোৰ লৈ এটা খেলিমেলি এটা হৈছে মানুহৰ মনত। কিন্তু তথাপিতো মোৰ এইটো লাগিছে যে অলৰেডি এটা ডিচিশ্যন হৈ গৈছে যে আমি যাকেই নহওক আমি আমাৰ যিটো ভোটাধিকাৰ সেইটো সাব্যস্ত কৰিম, আৰু কাক দিম যাৰ পৰা আমি ইমান দিনে 10 বছৰে পোৱা বুলি আশা কৰিছোঁ। কিমান পাইছোঁ কিমান নাপাইছোঁ সাধাৰণ মানুহখিনিয়ে নাজানে। এতিয়া আমি ইয়াত বহি থকা মানুহখিনিয়ে ভিতৰৰ কথা বহুতখিনি জানো বা আমি পৰ্যালোচনাও কৰোঁ, কিন্তু সাধাৰণ মানুহখিনিৰ মনত সেইটো নাই। বাহিৰত যিখিনি দেখা পাইছে তেওঁলোকে, বাহিৰত যি ধৰণে প্ৰচাৰ হৈছে, সেই প্ৰচাৰৰ ওপৰত ভৰসা কৰিয়ে হয়তো ভোটাধিকাৰ সাব্যস্ত কৰিব। গতিকে মই ভাবাত অলৰেডি এটা ডিচিশ্যন হৈ গৈছে, আৰু সেইটো এপ্ৰিলত ভোটাধিকাৰ সাব্যস্ত হ'ব, আৰু মে' মাহৰ প্ৰথম সপ্তাহতে আমি গোটেইখিনি গম পাম। 4 মে'ৰ দিনা গোটেইখিনি গম পাই যাম, ভোট গণনা হ'ব, সেইদিনাখন আৰু ফলাফল লাভ কৰিব। আৰু যিটো ছটিওৱা, যিটো বোকা ছটিওৱা ৰাজনীতি, সেইটো কৰা সকলোৰে সামৰণি পৰিব সেই দিনটোৰে। সেইটোৱে এটা গুৰুত্বপূৰ্ণ বিষয়ত আজি আমি আলোচনা কৰিলোঁ, শাসকীয় মিত্ৰজোঁটৰ ক'ত প্ৰত্যাহ্বান। আমাৰ অনুষ্ঠানত অংশ লোৱা 4গৰাকী অতিথিৰ প্ৰতি মোৰ আন্তৰিক ধন্যবাদ। আপোনালোককো ধন্যবাদ জনালোঁ। এনেধৰণৰ অন্যান্য অনুষ্ঠান আৰু বিশদ বা বাতৰিৰ বাবে চাই থাকিব এনি ভাৰত 24। এতিয়া অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ, ভালে থাকিব।